জুবিন গাৰ্গক ন্যায় দিব পৰা নাই, লাজ লাগিব লাগিছিলে, তোমালোকৰ লাজ লাগিব লাগিছিলে। জুবিন গাৰ্গক হত্যাকাৰী তোমালোক নকৰিব কথা নকওঁ, জুবিন দাক লৈ ৰাজনীতি নকৰিব ইয়াত। যিটো নিৰ্বাচনী ইছ্যু সেই ইছ্যুটো কেৱল জুবিন গাৰ্গ হৈ আছে নেকি এতিয়া? এটা কথা কিন্তু স্বীকাৰ কৰিব লাগিব যে যথেষ্টখিনি কাম যোৰহাটত হৈছে। 1250 টকাটোৱে আদিমূল নহয়, আগদুৱাই বোলে চামুচেৰে দিছে, পিছদুৱাই বেলচাৰে লৈ গৈছে। কিয় পাকিস্তানলৈ যদি গৈছিলে, প্ৰকৃততে যদি এজেণ্ট হয় তেওঁক কিয় এতিয়া বৰ্তমানলৈকে গ্ৰেপ্তাৰ কৰা নাই? চকু থাকি যদি নাই দেখা সেইটো আপোনালোকৰ ভুল। গৌৰৱে কি কৰিছে? গৌৰৱে এতিয়া গৰু গোহালি বনাই আছে 2 লাখ টকাকে। 26ত যুঁজ হ'ব, কংগ্ৰেছৰ জয় হ'ব, কংগ্ৰেছৰ চৰকাৰ হ'ব, চাই থওক। ইতিমধ্যে অনুষ্ঠান আমি আৰম্ভ কৰিছোঁ আৰু উজনি অসমলৈকে আহিছোঁ। সন্মুখত যিহেতু নিৰ্বাচন আছে, নিৰ্বাচনৰ গতিবিধি কুচকাৱাজ সমষ্টি আমি দেখিবলৈ পাইছোঁ। উজনি অসমত নিৰ্বাচনী বতাহ কি ধৰণে বলিছে? যি সময়ত ৰাজ্যৰ ৰাজনীতিত কেইবাটাও ঘটনা ঘটি আছে, বিৰোধী ঐক্যৰ কথা কোৱা হৈছে, শাসকীয় পক্ষৰ আসন ভাগ বতৰাৰ কথা কৈ থকা হৈছে, যি সময়ত কংগ্ৰেছৰ বিয়াগম নেতাই কংগ্ৰেছ ত্যাগ কৰি অন্য দললৈকে আহিছে, বিজেপিত যোগদান কৰিছে, সেই সময়ত বহুতে ভাবিছে যে বিৰোধী পক্ষ অতি দুৰ্বল হৈ পৰিছে নেকি? সেই কথাটোৰ প্ৰমাণ চাবলৈ আমি যোৰহাটলৈকে আহিছোঁ এইবাবে, কাৰণ যোৰহাটত বিধায়ক আছে বিজেপিৰ, যোৰহাটৰ সমীপৱৰ্তী সমষ্টিটো বিধায়ক আছে মিত্ৰজোঁটৰ, কিন্তু সাংসদ আছে কংগ্ৰেছৰ। গৌৰৱ গগৈৰ সমষ্টি লোকসভা সমষ্টি আৰু বিজেপিৰ বিধায়কৰ সমষ্টি। গতিকে এই সমষ্টিটোত সমষ্টিবাসীয়ে কি চিন্তা কৰে, তৃণমূল পৰ্যায়ত নেতা কৰ্মীসকল কিমান শক্তিশালী নিজৰ নিজৰ দলক আগবঢ়াই লৈ যোৱাৰ বাবে ৰাজ্যবাসীয়ে এটা আভাস পাব। মূলতঃ উজনি অসমৰ ৰাজনীতি বুলি ক'লে যোৰহাটৰ পৰা এই ৰাজনীতিটো আভাস দিবলৈ আমি কিছু চেষ্টা কৰিম। আমাৰ ইয়াতে উপস্থিত থকা দল সংগঠনৰ প্ৰতিনিধিসকলক স্বাগতম জনাইছোঁ। ৰাজনৈতিক দলৰ প্ৰতিনিধি আছে, কংগ্ৰেছ আছে, বিজেপি আছে, অগপ আছে। মূলতঃ যোৰহাট বিধানসভা সমষ্টি আৰু তিয়ক বিধানসভা সমষ্টিৰ ওপৰত আমি কথা পাতিম। প্ৰথমতে মই কিছু অৰাজনৈতিক ব্যক্তিৰ ওচৰলৈকে আহিব বিচাৰিছোঁ, আপোনাৰ ওচৰলৈকে আহিছোঁ। পূৰ্বতেও পাইছোঁ আপোনাক যোৰহাট সমষ্টিৰ বিভিন্ন নিৰ্বাচনমূলক অনুষ্ঠানত আপুনি অংশ লৈছে। এইবাৰো আমি আহিছোঁ, সন্মুখত 26 নিৰ্বাচন আছে। যোৰহাট গুৰুত্বপূৰ্ণ সমষ্টি। উজনি অসমৰ ৰাজনীতি বুলি ক'লে যোৰহাটৰ ওপৰত নিৰ্ভৰ কৰে। এই সমষ্টিৰ পৰাই লোকসভাৰ সাংসদ গৌৰৱ গগৈ আছে, APCCৰ সভাপতি, লগতে বিধায়ক কিন্তু বিজেপিৰে আছে। 5টা বছৰ হিচাপ নিকাচৰ সময় কি ধৰণে চাইছে? সৰ্বপ্ৰথমে অসম লাইভ 24ৰ এই পবিত্ৰ অনুষ্ঠান ৰণাংগন, আপোনাক ৰণাংগনৰ যোগেদি আপোনাক ধন্যবাদ জনাইছোঁ আৰু অসম লাইভ 24 পৰিয়ালক যোৰহাটত অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইলেকশ্যনলৈ আৰু মাত্ৰ মাজত এটা মাহ বাকী আছে। গতিকে ইতিমধ্যে আমি দেখা পাইছোঁ যে ৰাজনৈতিক দলবিলাকে তেওঁলোকৰ নিজৰ নিজৰ কূটকৌশল বা ৰণকৌশল তেওঁলোকে আৰম্ভ কৰিছে। এটা কথা ঠিক যে আমি যোৱা 5 বছৰে যোৰহাটত এটা কথা কিন্তু স্বীকাৰ কৰিব লাগিব যে যথেষ্টখিনি কাম যোৰহাটত হৈছে, সেইটো স্বীকাৰ কৰিব লাগিব। আমি সকলোৱে জানো যে হিতেন্দ্ৰনাথ গোস্বামী কেৱল এই 5 বছৰ বা 10 বছৰ নহয়, তাৰ আগতো যেতিয়া AGP নেতৃত্বাধীন চৰকাৰ আছিলে তেতিয়াও MLA আছিলে। গতিকে তেখেতে নিজকে এজন দুৰ্নীতিমুক্ত আপোনাৰ এজন খুব নিকা মানুহ হিচাপে, নিকা MLA হিচাপে নিজৰ তেওঁ পৰিচয় নিশ্চিতভাৱে সমষ্টিত দাঙি ধৰিবলৈ সক্ষম হৈছিলে। যোৰহাটখনক উন্নয়নৰ নতুন দিগন্তলৈকে লৈ যোৱাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত বিজেপি চৰকাৰখনে যিখিনি কৰিছে, যিখিনি প্ৰচেষ্টা হাতত লৈছে, চৰকাৰখনৰ আমি শলাগ লৈছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। গৌৰৱ গগৈক গৌৰৱ কৰে নে নকৰে আপোনালোকে যোৰহাটবাসীয়ে? গৌৰৱ গগৈ ডাঙৰীয়াক লৈ নিশ্চিতভাৱে আমি গৌৰৱ কৰোঁ। তেখেত যথেষ্ট শিক্ষিত মানুহ আৰু যেতিয়া লোকসভা ইলেকশ্যন হৈছিলে আমি কিন্তু লোকসভা ইলেকশ্যনত যথেষ্ট গৌৰৱ গগৈক আমি ছাপোৰ্ট কৰিছিলোঁ। এটা কাৰণেই তেখেত যথেষ্ট এজন শিক্ষিত মানুহ, সংসদত কথা ক'ব পৰা মানুহ। কিন্তু শেষৰ ফালে কিন্তু তেখেতৰ যিটো ব্যক্তিত্ব, সেই ব্যক্তিত্বই কিন্তু আমাক যথেষ্ট পৰিমাণে আঘাত দিছে, সেইটো কথা আমি ক'ব লাগিব। ইয়াৰ উপৰিও আৰু কেইটামান কথা কৈছোঁ যে যোৰহাট সমষ্টিত যদিও বিজেপিয়ে কাম কৰিছে কিন্তু যথেষ্ট কাম আমাৰ এতিয়াও বাকী আছে। আপোনাক তাৰ ভিতৰত কেইটামান কথা কৈছোঁ মই। আমাৰ যোৰহাটত আজিলৈকে বিজেপিৰ যোৱা 5 বছৰত আজিলৈকে কিন্তু এটা ভাল কাৰ পাৰ্কিং নহ'ল। যোৰহাটত এটা ভাল চাইণ্টিফিক ডাম্পিং গ্ৰাউণ্ড নহ'ল। আমাৰ যোৰহাটৰ কেইখনমান নদী আছে, টুকলাই নদী, ভোগদৈ নদী, আমাৰ আয়ুস ৰেখা, সেই নদীকেইখনক অভিযোগ উত্থাপিত হৈছে যে নদীকেইখনৰ পাৰত আপোনাৰ অবৈধ বেদখল চলি আছে। সেই বেদখল উচ্ছেদ কৰি তাক আৱৰ্জনা মুক্ত কৰি আপোনাৰ যোৰহাটৰ আয়ুস ৰেখাক গৰ্বিত কৰি যোৰহাটৰ আয়ুস ৰেখাক আপুনি পৃথিৱীৰ বুকুত যোৰহাটৰ বুকুত উজ্বলাই তোলাৰ ক্ষেত্ৰত কিন্তু বিজেপি চৰকাৰে এই পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। আমি আশা ৰাখিছোঁ আহিব লগা যিখন চৰকাৰেই নহওক, আহিব লগা দিনবিলাকত যিখন চৰকাৰেই নহওক, যোৰহাটৰ যোনেই MLA নহওক,
নিশ্চিতভাৱে যোৰহাটৰ গৌৰৱ, যোৰহাটৰ স্বাভিমানী নদীকেইখনক পৰিষ্কাৰ কৰি যোৰহাটৰ প্ৰতিটো সমস্যা নিশ্চিতভাৱে সমাধান কৰি আৰু যোৰহাটৰ যোনেই বিধায়ক নহওক এজন উপযুক্ত প্ৰাৰ্থী নিৰ্বাচিত কৰি এখন সংখ্যাগৰিষ্ঠ চৰকাৰ, এখন গণতান্ত্ৰিক চৰকাৰ নিৰ্বাচন কৰা যোৰহাটৰ ৰাইজে নিশ্চিতভাৱে অৰিহণা আগবঢ়াব। ধন্যবাদ। মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে আহিছোঁ। আপুনি এগৰাকী সচেতন ভোটাৰ হিচাপে কি দেখা পাইছে চৰকাৰখনৰ কাম কাজ, বিধায়কগৰাকীৰ কাম কাজ? আচলতে মই এজন খেলুৱৈ হিচাপে বিজেপিক এইটো কাৰণে ধন্যবাদ দিম। বিজেপিয়ে বৰ ধুনীয়া এখন ষ্টেডিয়াম বনাই আছে, ট্ৰেকৰ সেতি বনাই আছে। আমি খেলুৱৈ হিচাপে আমি বিচাৰোঁ এখন ধুনীয়া আৰু এটা হোষ্টেল বনাই আছে তেওঁলোকে। আমি খেলুৱৈ হিচাপে এইটো বিচাৰোঁ। আমি বহুতবাৰ দেখিছোঁ আগত ষ্টেডিয়ামখনত যেতিয়া কাম চলিছিলে, আচলতে খুব দুৰ্ভাগ্যজনক কাম কৰিছে। তাত খেলিব নোৱাৰি, ইমানেই টান আছিলে ফিল্ডখন। এতিয়া বৰ্তমান যিটো চৰকাৰখনক এইটো কাৰণে প্ৰশংসা কৰিব লাগিব, খেলুৱৈৰ কথা চিন্তা কৰিছে তেওঁলোকে। সুন্দৰ এখন ট্ৰেক আৰু এখন ষ্টেডিয়াম আৰু হোষ্টেল এটা বনাইছে। তেওঁলোকক আপোনালোকৰ যোগেদি ধন্যবাদ দিছোঁ। দ্বিতীয় কথাটো হৈ গ'ল, কৰণীয় ঢেৰ আছে, কৰি গৈ আছে। আমি তেখেতসকলক শুভেচ্ছা দিছোঁ। আমি জেনেৰেল পিপুল হিচাপে কৰক, আমি তেখেতসকলক অনাগত দিনকো তেওঁলোকৰ লগত আমি সহযোগিতা কৰিম। যদি ভাল কাম কৰিব সহযোগিতা কৰিম, কিন্তু বেয়া কাম কৰিব ক্ৰিটিচাইজ কৰিম। গতিকে সেইটোৱে এগৰাকী সচেতন নাগৰিকৰ কৰ্তব্য হোৱাটো উচিত। সংগঠনৰ নেকি? মই বৰ্তমান এজন ছাত্ৰ, জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ। আচ্ছা, বিশ্ববিদ্যালয়ৰ ছাত্ৰ, আজিৰ প্ৰজন্মৰ প্ৰতিনিধি, চৰকাৰখনক লৈ কিমান সন্তুষ্ট? বৰ্তমান চৰকাৰখনে উন্নয়ন কৰিছে, নকৰা নহয়। কিন্তু যোৰহাট জিলাখনলৈ যদি আপুনি মন কৰে, মই যিহেতু এজন জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ ছাত্ৰ, জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়খন 2023 চনতে কিন্তু কাগজে কলমে বিশ্ববিদ্যালয় ৰূপান্তৰিত হ'ল। কিন্তু বৰ্তমান পৰ্যন্ত আন্তঃগাঁথনি একেবাৰে সীমিত। আৰু আপুনি যদি চাই মহাবিদ্যালয়ৰ যি মাটিকালি, সেই মাটিকালিতে বৰ্তমান বিশ্ববিদ্যালয়খন আছে। মই এটাই অনুৰোধ কৰিছোঁ, আগন্তুক যিজনেই MLA নহওক যোৰহাট সমষ্টিৰ, এইসমূহ বিষয়ত বিশ্ববিদ্যালয়খন উন্নয়নৰ হকে মাত মাতিব লাগিব। আৰু আপুনি যদি যোৰহাট জিলাখনৰ কথা যদি মন কৰে, আগৰ দাদাই কোৱাৰ দৰে যোৰহাটৰ যি পূজাদেৱী, আপুনি যদি পূজাদেৱী অঞ্চললৈ যায়, পূজাদেৱীত যি আৱৰ্জনা, যোৰহাটৰ সমূহ আৱৰ্জনা সেই পূজাদেৱীতে পেলায়। তাত কিন্তু এতিয়ালৈকে বিজ্ঞানসন্মতভাৱে কেতিয়াও এটা ডাম্পিং জোন প্ৰস্তুত কৰি উলিয়াব পৰা নাই। আৰু দ্বিতীয়তে ক'ব বিচাৰিছোঁ যে যোৰহাটখনৰ উন্নয়ন কৰিছে, আপোনাৰ হাইৱে বনাইছে, ছাত্ৰ ছাত্ৰীৰ কাৰণেও সুবিধা কৰিছে। কিন্তু যোৰহাট জিলাৰ মাজমজিয়াতে কিন্তু আমাৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়, যিহেতু মই এজন ছাত্ৰ, জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ যিসমূহ ছাত্ৰ ছাত্ৰী অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহে, তেওঁলোকে আমাক এটা কথাই কয় যে যিহেতু আমাৰ যোৰহাটত বোলে খোৱা পানীৰ অভাৱ আৰু পানীৰ খুব এটা বেয়া বোলে, এইখিনি সমস্যা সমাধান কৰিব পৰা নাই। ঠিক আছে, মই আহিম এইবাৰ ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ ওচৰলৈকে আহিছোঁ, বিৰোধীৰ ওচৰলৈকে আহিছোঁ। প্ৰথমতে কংগ্ৰেছৰ প্ৰতিনিধি, আপুনি ৰাইজৰ দলৰ প্ৰতিনিধি, কংগ্ৰেছৰ কোন আছে? তাৰপিছত ৰাইজৰ দলৰ ওচৰলৈকেও আহিম মই। কোৱা হৈছে যে বিৰোধী দুৰ্বল হৈ আছে বৰ্তমানৰ যিটো ৰাজনীতি। কিছুদিন পূৰ্বে আপোনালোকৰ আন এগৰাকী নেতা ভূপেন বৰাইও দল ত্যাগ কৰিছে। কিন্তু সেইবাবে আমি উজনি অসমলৈ আহিছোঁ। আৰু দুৰ্গ এইটো যিহেতু গৌৰৱ গগৈ যোৰহাটকে প্ৰতিনিধিত্ব কৰে, যোৰহাটত শক্তি হ্ৰাস হৈছে নেকি কংগ্ৰেছৰ? বিজেপিয়ে কাম কাজৰ কথা কৈছে, কিছু ৰাজনীতি দলত নথকা ব্যক্তিয়েও কৈছে যে আমি ভাল পাইছোঁ, এই ধৰণৰ কাম কৰিছে, উন্নয়ন যথেষ্ট হৈছে। আপোনালোকক হতাশ কৰিছে নেকি? মই প্ৰথমতে এটা কথা ক'ম, মই দলৰ কথা নহয়, বিশেষকৈ ক'ম যে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ডাঙৰীয়াৰ ন্যায় কোনোবা বিচাৰিলেনে? 1 নম্বৰ। 2 নম্বৰতে কেইখনমান অভাৰব্ৰিজ বনাই দিলে যোৰহাটখন কি চহকী হ'ব নেকি, নে জাকত জিলিকিব? আজি অভাৰব্ৰিজ বনোৱাৰ লগে লগে ছাইডৰ দাঁতি কাষৰীয়া যে বিজনেছমেন, যিখিনি ব্যৱসায়ী, কি পৰিস্থিতি হৈছে? 3 নম্বৰতে মই জনাবলৈ বিচাৰোঁ যে আজি যোৰহাটৰ মেডিকেলখনৰ কথা আমি টক শ্ব'ত বাৰে প্ৰতি আমি আপত্তি কৰোঁ। তাত এটা ভাল আল্ট্ৰাচাউণ্ড কৰা মেচিন আছেনে? তাত দৰৱ এটা বিচাৰিলে পায়নে? তেওঁলোকৰ ডক্টৰে আমাৰ আল্ট্ৰাচাউণ্ডখন বাহিৰত কিয় কৰিবলৈ দিয়ে? তেওঁলোকৰ আজি আমাক প্ৰত্যুত্তৰ দিয়ক। সেইখিনিকে আমি বিচাৰিছোঁ। আৰু আমাৰ জনাবলৈ বিচাৰোঁ যে তেওঁলোকে হাত চাপৰি মাৰি কিৰ্লি কেইটামান পাৰিলেই নহয়। আমি বিৰোধী থাকে, চৰকাৰো থাকে, দুই পক্ষৰ সমাধানৰ মাজত সদায় চৰকাৰখনৰ কামখিনি চলে। সেইকাৰণে জনাবলৈ বিচাৰোঁ যে মই এটাই কথা কওঁ যে মই প্ৰশ্ন কৰিছোঁ, মোৰ প্ৰশ্নটো উত্তৰ দিব, কাজিয়া কৰিবলৈ অহা নাই। ভদ্ৰ হিচাপে যোৰহাট এখন হৈছে শিক্ষা নগৰী, সাংস্কৃতিক নগৰী। এই সাংস্কৃতিক নগৰীত আমি এইটোৱে জনাবলৈ বিচাৰোঁ। আপোনালোকে ক'ব, এজন এজনকৈ ক'ব, এজন এজনকৈ কৈ দিব, ক'ব। অনুষ্ঠান আৰম্ভ হৈছে। অভিযোগ প্ৰতি অভিযোগ থাকিব, অভিযোগখিনিৰ কথা কৈছে। আচ্ছা, 1 ছেকেণ্ড। ব্ৰিজৰ কথা কৈছে বাইদেউগৰাকী, অভিযোগ আপোনালোকে কওক, বিজেপিয়ে কওক। ব্ৰিজৰ কথা কৈছে, ব্ৰিজ কেইখনে
ব্ৰিজ কেইখন আচলতে প্ৰয়োজন আছিল নে নাছিলে উন্নয়নৰ কথাটো কৈছে বহক বহক যিসকল আজি যুৱসকলে চিঞৰিছে, জুবিন আপোনালোকৰ হিয়াৰ আমঠু হয় নে নহয়? জুবিনৰ ন্যায় বিচাৰি আপোনালোকে ওলালে নে কোনোবা দিনা? জুবিন হিয়াৰ আমঠু হয় নে নহয়? জুবিন গাৰ্গে ন্যায় বিচাৰিলে। জুবিনৰ ন্যায় দিবলৈ নিদিয়ে। জুবিন গাৰ্গৰ যেতিয়া জাষ্টিছৰ কথা ক'লে বিজেপিয়ে লাজ কিয় পায়? বিজেপিয়ে লাজ কিয় পায়? হেনো তালৈ হুলস্থুল যেতিয়া জুবিন গাৰ্গৰ ন্যায় কথা ক'লে হুলস্থুল কৰিব তেওঁলোক কি অধিকাৰ আছে? আপোনালোকে এফআইআৰ কেইখন দিছে? আপোনালোকে এফআইআৰ কেইখন দিছে? আপোনালোকে যোৰহাটৰ পৰা কেইখন পুলিচত এফআইআৰ দিছে মোক সেইটো ৰিপৰ্ট দিয়ক। হ'ব বহি লওক ক'ব বহি লওক নহয়, আমাক ইমান এনেকৈ কৈ থাকিলে আমাৰ হুলস্থুল কিহৰ? তেওঁলোকৰ হুলস্থুল লাহে লাহে কওক এটা এটাকে কওক আচলতে বিজেপিয়ে লাজ পাইছে যে জুবিন গাৰ্গৰ ন্যায় বিচাৰিলে বিজেপিয়ে লাজ পায়। কাৰণ বিজেপি জড়িত আছে। জুবিন গাৰ্গ হত্যাত বিজেপি আপোনালোকে ৰকিবুলৰ বাহাদুৰি যোৰহাটত নেদেখাব আৰু ৰকিবুলৰ বাহাদুৰি যোৰহাটত নেদেখাব। ৰকিবুল যোৰহাটৰ নহয়, বিজেপিয়ে ৰকিবুল যোৰহাটৰ নহয়। ঠিক আছে আহিম এক ছেকেণ্ড যোৰহাট বিধানসভা সমষ্টিত মূলতঃ যোৰহাটত এতিয়া নিৰ্বাচনী ইছ্যুটো জুবিন গাৰ্গৰ মৃত্যু বা ন্যায় হৈছে নেকি? সেনেকুৱা এটা বিষয় হৈছে নেকি? এইটো কৈছোঁ যে যোৰহাটৰ সমষ্টি 26 চন নিৰ্বাচনত যোৰহাটত যিটো নিৰ্বাচনী ইছ্যু সেই ইছ্যুটো কেৱল জুবিন গাৰ্গ হৈ আছে নেকি এতিয়া? ধন্যবাদ জনাইছোঁ আছাম লাইভলৈ। মই সকলোকে অনুৰোধ কৰিছোঁ সংযম হ'বৰ কাৰণে। অলপ সংযম হ'বলৈ। আমি যোৰহাটৰ নাগৰিক, সাংস্কৃতিমান জেগাৰ মানুহ, গতিকে সংযম হ'বলৈ মই সকলোকে অনুৰোধ জনাইছোঁ। গতিকে জাষ্টিছটো আমি বিচাৰিছোঁ, যিটো জাষ্টিছটো আপোনালোকে জানে কেনেকৈ হৈ আছে, কোন পক্ষত হৈছে, কেনেকৈ হৈ আছে। যিটো আপোনাৰ লাষ্ট আপোনাৰ আহিছিলে যে এইটো পৰিকল্পিত হত্যাকাণ্ড, এই পৰিকল্পিত হত্যাকাণ্ডটো কেনেকৈ হৈছিলে বা পাবন নাই সেইটো আমি লাগিছো চিআই দিয়া আমাক ৰাইজৰ দলৰ প্ৰতিনিধি আছে। আমিও বিচাৰোঁ আপোনালোকে মই ৰাইজৰ দলৰ সভাপতি। এটা কথা কওক, ৰকিবুলে জুবিনৰ গান জানে নে নাজানে? ৰকিবুল হুছেইনে জুবিনৰ গান শুনিছে নুশুনে? আপোনালোকে কিহৰ কথা ক'বলৈ? এক মিনিট আপোনালোকে এফআইআৰ কেইখন দিছে? এই ৰকিবুল ইয়াত নিদিব। এক মিনিট আমি ক'ব খুজিছোঁ, আমি ৰাইজৰ দলৰ পৰা ক'ব খুজিছোঁ, আজি 5 মাহ হ'ল 19 তাৰিখ জুবিন গাৰ্গৰ প্ৰশ্নত যোৰহাটৰ দ্বিতীয় সমাধি হোৱাৰ কথাৰ প্ৰতিশ্ৰুতি আছিলে শাসকীয় দলৰ পৰা। ইয়াত মিউজিয়াম হ'ব বুলি জুবিন গাৰ্গৰ দ্বিতীয় সমাধিলৈ যোৰহাটত যেতিয়া আন্দোলন হৈছিলে তেতিয়া এই প্ৰতিশ্ৰুতি আছিলে। এই প্ৰতিশ্ৰুতিৰ কি হ'ল? আমাৰ জবাব লাগে। জুবিন গাৰ্গৰ ন্যায় লাগে, ন্যায় দিয়ক। আমিও বিচাৰিছোঁ জুবিনৰ ন্যায়। আমি নিবিচাৰোঁ নহয়, জুবিনৰ কাৰণে আমিও ৰাজপথত আহিছোঁ। কথা নকওঁ, জুবিন দাক লৈ ৰাজনীতি নকৰিব ইয়াত। আমি অকল জুবিন গাৰ্গৰ কথাই ক'ব বিচৰা নাই। আমাৰ যোৰহাটৰ জুবিন গাৰ্গৰ ন্যায় দিবই লাগিব, সেইটো এটা ধৰা বন্ধা কথা। কিন্তু যোৰহাটৰ আজি মই ক'ব খুজিছোঁ, যি উন্নতি কৰিছে তাৰ আমি দেখিছোঁ কিন্তু কথা এইটো যে যোৰহাট মেডিকেল কলেজখনত 2জন ডক্টৰ পাবলৈ নাই। এজন হ'ল কিডনী ডক্টৰ। এক ছেকেণ্ড কাজিয়া নকৰো, অনুষ্ঠানটো জুবিন গাৰ্গক ন্যায় দিব পৰা নাই, লাজ লাগিব লাগিছিলে। তোমালোকৰ লাজ লাগিব লাগিছিলে। জুবিন গাৰ্গক হত্যাকাৰী তোমালোক নকৰিব। নিজৰ মানুহখিনি ৰখাই দিয়ক নিজৰ দলৰ মানুহখিনি ৰখাই দিয়ক। বিজেপি গুণ্ডা বাহিনী চাই লওক, বিজেপিৰ গুণ্ডা বাহিনীক চাই লওক ৰাইজ। বিজেপিৰ গুণ্ডা বাহিনীক চাই লওক, বিজেপিৰ গুণ্ডা বাহিনী চাই লওক। এক ছেকেণ্ড ভালকে বহি লওক, মানুহখিনি বহি লওক। এক ছেকেণ্ড অলপ নিজৰ মানুহখিনি বহি লওক। দেখিছে বিজেপিয়ে কেনেকৈ তেওঁলোকৰ বিজেপি দলৰ নেতাসকলে
বিজেপি গুণ্ডাগিৰি নচলিব বিজেপি গুণ্ডাগিৰি অসমৰ ৰাইজে দেখিছে কিহৰ কাৰণে ইমান অপমান তেখেতলোকে অকল জুবিন গাৰ্গ আমি ভালকে কৰিম কাজিয়া নকৰিব যুক্তি তৰ্ক কৰিম এক ছেকেণ্ড ভালদৰে বহি লওক আমি আকৌ আলোচনা কৰিম বহক মই অনুৰোধ জনাইছোঁ নিজৰ দলৰ মানুহখিনিক বহাই দিয়ক নিজৰ দলৰ মানুহখিনিক বহাই দিয়ক নিজৰ দলৰ মানুহখিনিক বহাই দিয়ক বহি যাওক এইফালে বহক ক'ব আকৌ আমি ষ্টাৰ্ট কৰি আছোঁ বহি দিয়ক অলপ বেক কৰি দিয়ক বহক আপোনালোকে বহক সকলোৱে এজনকে ক'ব বহক আৰু আছে ক'বলৈ সময় আছে শ্লোগান দিব আৰু টাইম আছে ঠিক আছে আমি আৰম্ভ কৰিছোঁ এজনকে ক'ব আপোনালোকৰ দলৰ সকলোকে সুবিধা দিয়া হ'ব অভিযোগসমূহ থাকিবই নিশ্চয় অভিযোগ থাকিব আৰু অভিযোগৰ উত্তৰ দিব লাগিব কংগ্ৰেছৰ প্ৰসংগটোৰে আহিছিলোঁ আমি ইয়াতে কংগ্ৰেছৰ কথা কৈ আছিল ৰাইজৰ দলে কৈ আছিলে কোনে কৈ আছিল হঠাৎ কাজিয়াৰ সূত্ৰপাত হৈ গৈছে আপোনালোকে বহক উত্তৰ দিব মানুহটো যাব নালাগে এতিয়া মই যেতিয়া ক'ম তেতিয়া ক'লে হ'ল কওক বহক শ্লোগান পাছত দিব শ্লোগান দিলে কথা শুনা নাপাব শ্লোগান দিলে নুশুনিব হেল্ল' আচলতে বৰ দুখ লাগিছে এনেকৈ এটা প্ৰগ্ৰেম পাতোতে এনেকৈ সহায় হুল্লোড় আমি ইয়াত কোনো আন্দোলন পতা নাই আন্দোলন হোৱা নাই গতিকে গোটেইখিনি চাইলেণ্ট হ'ব অনুৰোধ কৰিছোঁ আপোনাক চাইলেণ্ট বহক আমি সকলো শিক্ষিত মানুহ যোৰহাটৰ মানুহ আপোনাক চাইলেণ্ট ৰওক এতিয়া মোৰ কথাটো হ'ল এইটো যে বিজেপিয়ে উন্নতি কৰিছে মই আধাতে কৈ শেষ কৰিছোঁ যদি বিজেপিয়ে উন্নতি কৰিছে কিন্তু কৰিছে কি আমাৰ প্ৰশ্ন হ'ল যোৰহাটত বিজেপিয়ে উন্নতি কৰিছে কি আমাৰ প্ৰথম আটাইতকৈ ডাঙৰ বস্তু হ'ল স্বাস্থ্য যোৰহাট মেডিকেল কলেজত আপুনি আজিও যদি যায় এজন কিডনীৰ ডক্টৰ নাপায় যিজন যদি আছে বুলি কয় কিন্তু আপুনি যিদিনাই যায় নাপায় আপুনি এজন ব্ৰেইনৰ ডক্টৰ আছে বুলি কয় কিন্তু আপোনাৰ যেতিয়া ইমাৰ্জেঞ্চি হয় তেওঁ ডক্টৰজন নাপায় যোৰহাটত আজি আগৰবাৰতো আপোনাক আহোঁতে মই কৈছোঁ যে যোৰহাটত পানীৰ সমস্যা আজিও শেষ হোৱা নাই যোৰহাটৰ আইৰণযুক্ত পানীয়ে সকলোৱে খাবলগীয়া হৈছে স্থানীয় সমস্যাবিলাক সমাধান নকৰিলে আজিলৈকে কৰা নাই আৰু এটা চাওক এখন অভাৰব্ৰিজ দিছে আমি অভাৰব্ৰিজ নাই দিয়া বুলি কোৱা নাই চিভিলৰ সন্মুখত যোৰহাট মেডিকেল কলেজৰ সন্মুখত যিখন অভাৰব্ৰিজ দিছে এখন গাড়ী যাব পাৰি দুখন গাড়ী ক্ৰছ কৰিবলৈ অসুবিধা এনেকুৱা এখন অভাৰব্ৰিজ দিয়া আৰু নিদিয়া একেটাই কথা ঠিক তেনেধৰণে আমাৰ ইয়াত এটি ৰোডত এখন অভাৰব্ৰিজ দিছে কিন্তু বিজ্ঞানসন্মত কোনো নিয়ম নাই য'ত নেকি অভাৰব্ৰিজখন দিয়াৰ পিছত জাম ক'ত হ'ব সেই জামটোত আমি কি কৰিম এতিয়ালৈকে কিন্তু কোনো তাৰ প্ৰি প্লেন নোহোৱাকৈ এখন অভাৰব্ৰিজ দিছে গতিকে এতিয়া অভিযোগৰ উত্তৰ দিয়ক চাওক স্পেচিফিক প্লিজ কাইণ্ডলি স্পেচিফিকেলি উত্তৰ দিব অভাৰব্ৰিজৰ কথা কৈছে অভাৰব্ৰিজখিনিয়ে একো সুবিধা কৰি দিয়া নাই সেইটো যুক্তিসন্মতভাৱে দিয়ক কিমান সুবিধা হৈছে আপোনালোকৰ তেখেতে যিখিনি কথা ইয়াত উপস্থাপন কৰিছে মই ইয়াত আজি ক'ব বিচাৰিছোঁ আজি 1.5 বছৰে আজি বলিষ্ঠ কণ্ঠ বুলি তেওঁলোকে কৈছিলে যোৱা বছৰ লোকসভা নিৰ্বাচনত এজন বলিষ্ঠ কণ্ঠ অসমৰ ৰাইজৰ কাৰণে মাত মাতিব তেওঁ কিহৰ কাৰণে মাত মাতি আছে তেওঁলোকে প্ৰশ্ন দিব পাৰিবনে তেওঁ উত্তৰ দিয়ক আৰু এটা কথা মই ক'ব বিচাৰিছোঁ তেওঁলোকে বলিষ্ঠ কণ্ঠ বুলি কয় 1.5 বছৰে গৌৰৱ গগৈ কেইবাৰ মেডিকেল কলেজত ভৰি দিলে তাৰ উত্তৰ দিব পাৰিবনে তেওঁলোকে কৈছে যে চিটি স্কেন নাই কৰিবলৈ নাই ডক্টৰ পাবলৈ নাই গৌৰৱ গগৈ যোৰহাটৰ সাংসদ হয়নে নহয়
ঠিক আছে, গুৰুত্বপূৰ্ণ বুজিছো। অভিযোগ গুৰুতৰ অভিযোগ আছে। গৌৰৱ গগৈ দক্ষতাৰ ওপৰত প্ৰশ্ন কৰিছে, গৌৰৱ গগৈ দক্ষতাৰ ওপৰত প্ৰশ্ন কৰিছে, সংসদৰ মজিয়াত কথা কয়, কিন্তু নিজৰ লোকসভা সমষ্টিৰ অন্তৰ্গত মেডিকেল কলেজখনত কিয় মাত মতা নাই? কওক, এতিয়া উত্তৰ দিব। আপোনাক মই এটা কথা সুধিব বিচাৰিছো, তপন গগৈ আপুনি কৈছে আমাৰ মেডিকেল কলেজত একো নাই, যদি একো নাই MP কি ঘাঁহ কাটি আছিল নেকি? গৌৰৱ গগৈ কি ঘাঁহ কাটি আছিলে? গৌৰৱ গগৈ গৰু ঘাঁহ কাটিছিলে? গৌৰৱ গগৈ মেডিকেল কলেজ এবাৰ আহি চালে তাত কি নাই, এক্সৰে আছে। গৌৰৱ গগৈ এতিয়ালৈকে কি কাম কৰিলে সেইটো দেখাই দিয়ক, তাৰপিছত আমি আহিব বাইদেউ, আহিব বাইদেউ, ডেৰটা বছৰে বাইদেউ আহিব। এই ডেৰটা বছৰে গৌৰৱ গগৈ যোৰহাট লোকসভা সমষ্টিৰ কাৰণে কিমান কি কৰিলে আপোনালোকে ক্ষতিয়ানখিনি দাঙি ধৰক। অটল অমৃতৰ কথা কৈছে, কি অসুবিধা হৈছে শুনি লওঁ আমি, কি অসুবিধা হৈ আছে। তাৰপিছত ইয়াত তৰ্কযুক্ত কৰিব। আজি ডিজিটেল ইণ্ডিয়া বুলি যিখন কয়, আজি অটল অমৃতৰ কাৰ্ড এখন যেতিয়া আমি বনাবলৈ যাওঁ, আজি অলপ দিনৰ আগতে মোৰ ওচৰত সাক্ষাৎ এগৰাকী দুখীয়া মানুহ বনাব, কিন্তু তেওঁ নোৱাৰিলে, কাৰণ এইটো আছে এইটো নাই, এইটো কৰি পেলাই পঠাই দিছে। আজি যদি আপুনি মেডিকেলত যায়, আজি টেষ্টিং কৰিবৰ কাৰণে তেওঁলোকে বাহিৰত পঠায়। যদি তেওঁ যদি আপুনি কৈছে যদি প্ৰব্লেম আছে, ইঞ্জিনৰ সময়ত কিয় এনেকুৱা অৱস্থা হৈ আছে? যদি কিবা প্ৰব্লেম আছে গৌৰৱ গগৈৰ সংগঠন নকয় কেলে? তেখেত কেইবাৰ আহিছে? প্ৰথম কথা আপোনালোকে অলপ মাইকটো এজনে ক'ব, এজনে বাইদেৱে যিটো কথা কৈছে অটল অমৃতৰ কথা মই ক'ব বিচাৰিছো। এতিয়া আয়ুষ্মান কাৰ্ডৰ কথা চলি আছে, অলপ অনুগ্ৰহ কৰি পাছুৱাই আয়ুষ্মান কাৰ্ডৰ কথা কওক। আৰু মই ক'ব বিচাৰিছো, বাইদেউগৰাকী যিটো পঞ্চায়তৰ পৰা প্ৰতিনিধিত্ব কৰি আছে, তেওঁ সমষ্টিৰ মানুহখিনিয়ে বহুতে অৰুণোদয় লৈ পেলাই সেইদিনাখন আমি দেখিছো, বহুতে অৰুণোদয় লৈ পেলাই সুবিধা লাভ কৰি আছে। আপোনালোকৰ খৰ সাহস আছে যদি কওক, আপোনালোকৰ খৰ সাহস আছে যদি কওক, আপোনালোকে বুকুত হাত থৈ কওক। আপুনি অৰুণোদয় মানুহ চাই পেলাই কংগ্ৰেছৰ মানুহে পাইছে, বিজেপি মানুহে পাইছে, সকলো মানুহে পাইছে। আপুনি দেখাই দিয়ক, আপুনি দেখাই দিয়ক বলক। আপোনালোকৰ তিতাবৰ বাইদেউ তিতাবৰ মানুহগৰাকীয়ে প্ৰমাণ দি দিলে দেখোন, তিতাবৰ মানুহগৰাকীয়ে প্ৰমাণ দি দিলে দেখোন। আমি কংগ্ৰেছ কৰো, কিন্তু আমি অৰুণোদয় পাইছো। তিতাবৰ মানুহগৰাকীয়ে প্ৰমাণ দি দিলে দেখোন, কংগ্ৰেছ এইফালে নাযাব বাইদেউ, এইফালে নাযাব, অনুগ্ৰহ কৰিছো। নাই এইফালে নাযাব বাইদেউ, এইফালে নাযাব, আপোনালোকৰ মানুহখিনি এইফালে নাযাব। কথা এটা শুনো ৰাইজক, ৰ'ব, বিজেপি কৰ্মীসকলক এটা কথা, আপোনালোকে নিজৰ ঠাইত ৰ'ব দেই, আপোনালোকে প্ৰকৃততে জুবিন দাক ভাল পাইছিল নাই? কওকচোন, উত্তৰটো দিয়কচোন, সেইটো উত্তৰ দিয়ক। ৰ'ব 1 মিনিট, উত্তৰটো দিয়ক। আমি সেইবোৰ জুবিন গাৰ্গক আপোনালোকে প্ৰকৃততে ভাল পাইছিল নাই? হা, যদি পাইছিলে মোক কওক। আপোনালোকে এতিয়া আচল কথাটো কওক। পাকিস্তানত গৈ পেলাই গৌৰৱ গগৈ পাকিস্তানত যোৱা কথাটো কেলে ওলোৱা নাই? 1 মিনিট, গৌৰৱ গগৈ পাকিস্তান এজেণ্টৰ কথা কেলে ওলোৱা নাই? গৌৰৱ গগৈ পাকিস্তানৰ কথাটো ওলোৱা নাই, সেইটো কথা ক'বলৈ লাজ পায় আপোনালোকে, লাজ পায়। আৱেগিক উত্তেজনাপূৰ্ণ ৰাজনীতিৰ কাৰণে ইয়াত আজি এই পবিত্ৰ সদনত মই কথা এটা ক'ব বিচাৰিছো। আমি লাজ পাইছো, এটা কাৰণে লাজ পাইছো। আমাৰ হিয়া আমঠু জুবিন গাৰ্গক লৈ পেলাই তেওঁলোকে প্ৰথম প্ৰশ্ন উঠাইছে, তেওঁলোকে প্ৰথম ৰাজনীতি কৰিছে। যদি আমি ৰাজনীতি কৰিলোহেঁতেন, আজি কোৰ্টলৈ নগ'লেহেঁতেন, আজি চাৰ্জশ্বিট দাখিলে নহ'লেহেঁতেন। আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বলিষ্ঠ পদক্ষেপত জুবিন গাৰ্গ ডাঙৰীয়া দিয়া ফাৰ্ষ্ট আদালতৰ কথা দাখিল কৰিছে। আমাৰ ইচ্ছা নাথাকিলেহেঁতেন, চাৰ্জশ্বিট দাখিল কৰিব আৰু এতিয়া আইনী যুঁজ হ'ব, আইনী প্ৰক্ৰিয়া গোটেই কাম। গতিকে জুবিন গাৰ্গৰ প্ৰশ্নটোৰ উত্তৰ দিছে, জুবিন গাৰ্গৰ প্ৰশ্নটো বিজেপিয়ে উত্তৰ দিছে। কথালৈ আহোঁ, আমি পাকিস্তানৰ কথালৈ আহোঁ। এতিয়া পাকিস্তানলৈ গৈ তেখেতে ইমান দিন কি কৰিলে? তেখেতে 10 দিন পাকিস্তানত কি কৰিলে?
দাদা গৌৰৱ গগৈ যদি পাকিস্তানলৈ যোৱাই নাছিলে তেতিয়া প্ৰেছ মিটত পাকিস্তানত ক'ব পাৰিলে নেকি মই পাকিস্তানত নাই যোৱা মোৰ মাইকী মানুহে পাকিস্তানৰ পৰা পইচা নাই লোৱা ক'ব পাৰিলে নেকি নোৱাৰিলে সেইটো কেতিয়া ভিত্তিমান গৌৰৱ গগৈ পাকিস্তানত গৈ 10 দিন থাকিলে হ'ব, এই উত্তৰ দিব দিয়ক, উত্তৰ দিব দিয়ক। কেইদিন আছে উত্তৰ দিব। পাকিস্তানত 10 দিন আছে যোৰহাটত কেইদিন আছে হ'ব মানুহ যোৱা এক ছেকেণ্ড এতিয়া গৌৰৱ গগৈৰ উত্তৰটো দি লওক গৌৰৱ গগৈৰ উত্তৰটো দি লওক এক ছেকেণ্ড গৌৰৱ গগৈৰ উত্তৰটো দি লওক বহক গৌৰৱ গগৈৰ এই যিটো অভিযোগ এই অভিযোগে সমষ্টিত কিবা প্ৰভাৱ পেলাইছে নেকি এই যে গৌৰৱ গগৈৰ পাকিস্তানৰ কথা কোৱা হৈছে আজি বিজেপিয়ে অভিযোগ উত্থাপন কৰিছে যোৰহাটৰ দৰে সমষ্টিত ইয়াত কিবা প্ৰভাৱ পৰিছে নে পৰা নাই ইয়াত একো প্ৰভাৱ পৰা নাই তেওঁ ফ্ৰী প্ৰমোশ্যন হৈ আছে তেওঁ একো উত্তৰ সেইটো কাৰণে দিয়া নাই তেওঁ যিহেতু ফ্ৰী প্ৰমোশ্যন হৈছে আৰু যদি ফ্ৰী প্ৰমোশ্যন হয় কোনে উত্তৰ দিব বিচাৰে তেওঁলোকে কয় যে গৌৰৱ গগৈৰ সন্তান ভাৰতীয় নহয় বিজেপিয়ে এই কথাটো বাৰে বাৰে কৈ আছে ভাৰতীয় নিজৰ সন্তানে ভাৰতীয় নহ'ল গৌৰৱ গগৈ কিমান ভাল ভাৰতীয় হ'ব এনেকুৱা দিশবিলাকে আপোনালোকৰ সমষ্টিত প্ৰভাৱ পেলায় নেকি আমাৰ ভাৰতীয় সংস্কৃতিত এটা কথা আছে যেতিয়া আপোনাৰ ঘৰলৈ বোৱাৰী হৈ আহিব আপুনি তেওঁলোকৰ চাৰ্টিফিকেট বিচাৰে নেকি আপুনি এইটো চাৰ্টিফিকেট নিবিচাৰে আপোনাৰ ঘৰৰ বোৱাৰীজনী মানে আমাৰ ঘৰৰ বোৱাৰীজনী কি হয় কি বতৰা তেওঁলোকে নিজে আঁকোৱালি ল'ব লাগে এইটো আমাৰ ভাৰতীয় সংস্কৃতি হয় কিন্তু তেওঁলোক ভাৰতীয় সংস্কৃতিৰ বিপৰীতে গৈছে আমাৰ অসমীয়া সংস্কৃতিৰ বিপৰীতে গৈছে তেওঁলোক হৈছে পাকিস্তানৰ বোৱাৰী তেখেত যোৰহাটৰ বোৱাৰী নহয় পাকিস্তানী হয় কেন্দ্ৰত থকা চৰকাৰখনে কি ঘোঁৰা ঘাঁহ কাটি আছে নেকি আপুনি যে কৈছে বোৱাৰী লগ কৰিব গৌৰৱ গগৈ পাকিস্তান বুলি কৈছে বোৱাৰীক লগ কৰিব নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে পাকিস্তান যাব নেকি চেণ্ট্ৰেলৰ মিনিষ্টাৰ হয় আৰু লগতে হিতেন গোস্বামী 3 কোটি টকা কেলেংকাৰী আৰু জুবিন গাৰ্গক হত্যা কৰি হিমন্ত বিশ্ব শৰ্মা আৰু জোনমণি ৰাভাৰ হত্যাকাৰী কেনেকৈ আজিলৈকে উলিয়াব পৰিস্থিতি আপোনালোকে দেখা পালে কেমেৰাত নাহিব অলপ এজনকৈ কওক তেতিয়া কেমেৰাত আহিব অলপ বহি দিয়ক আপুনি বহি দিয়ক মাননীয় বিৰোধী পক্ষক মই এটা অনুৰোধ কৰিছোঁ আমি যোৰহাটৰ সাংস্কৃতিক বান নগৰীৰ অলপ বহি দিয়ক অলপ সময় বহি আমি দিয়ক দুয়ো পক্ষই নিজে বুজিব লাগে কামখিনি আচল ইছ্যুটো আমি উলিয়াব লাগে গতিকে আমি ভাত খোৱা কথা পাতি আমি ইয়াত সময় নষ্ট কৰিব নালাগে মই প্ৰতিপক্ষ কংগ্ৰেছ দলক অনুৰোধ কৰিছোঁ আপোনালোকে নহ'ব প্ৰশ্নৰ উত্তৰ দিয়া হ'ব আপোনালোকক ঠিক আছে ধন্যবাদ এইবাৰ এওঁলোকে ক'ব বিচাৰিছে এতিয়া কওক আৰামছে কওক কি ক'ব বিচাৰিছে মই আচলতে ক'ব বিচাৰিছোঁ আমি যোৰহাটবাসী হৈ যোৰহাটৰ সন্তান জুবিন গাৰ্গৰ ন্যায় বিচাৰিব লগা হোৱাটো আচলতে আপোনালোকক সমবেদনা জনাইছোঁ আৰু এটা কথা আপোনালোকে কৈ আছে উন্নয়ন হৈছে ৰ'ব শুনি লওক আপোনালোকে কৈ আছে উন্নয়ন হৈছে উন্নয়নৰ নামত আজিলৈকে আমাৰ যোৰহাটত কি ডাঙৰ ইনষ্টিটিউট পঢ়িলে আজিলৈকে আমাৰ কংগ্ৰেছৰ দিনত আইন আহিলে কংগ্ৰেছ চৰকাৰ দিনত এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি পঢ়িলে আমাৰ কথা গৱেষণা আমাৰ কংগ্ৰেছ চৰকাৰ দিনতে আহিছিলে উন্নয়ন হৈছে বুলি কৈছে 10 বছৰ ধৰি বিগত 10 বছৰ ধৰি আমাৰ যি বিধায়ক বহি আছে বিধায়কৰ আসনত থকা সন্মানীয় বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী 1,70,000 বিঘা মাটি মিয়া দখলৰ পৰা খালী কৰিলে সেইটো উন্নয়ন হয়নে এগৰাকী যুৱতীক আমাৰ অসমৰ CM-এ 1,40,000 বিঘা মাটি যে খালী কৰিলে মিয়াৰ পৰা সেইটো উন্নয়ন হয় জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি আপোনালোকে লেখা নাছিলে নেকি যোৱা স্কুলবোৰৰ জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লেখা নাছিলে নেকি আপোনালোকে স্কুলবোৰৰ যোৰহাটৰ অৱস্থাবোৰ চাবগে আপোনালোকে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লেখা নাছিলে তাৰমানে ডিজিটেল আজি যে জাষ্টিছ পোৱা নাই সেই কথাটো জুবিন গাৰ্গৰ ইছ্যু নহয় আৰু যদি দম আছে ইলেকশ্যনটো বিহুৰ পাছত পাতি দেখুৱাওক লৈ মানুহক যদি দম আছে ইলেকশ্যন বিহুৰ পাছত পাতি দেখুৱাওক পূৰ্ণ এটা প্লিজ অকণ অনুৰোধ কৰিছোঁ শুনক কৰি মানুহক প্ৰথম আৰু মূল কথাটো হৈছে শুনক বৰ্তমানৰ যোৰহাট সদৰ সমষ্টিৰ বিধায়ক হৈছে হিতেন্দ্ৰনাথ গোস্বামী নহয়নে যেতিয়া যোৰহাটৰ মেডিকেল কলেজখন বনাইছিলে কংগ্ৰেছ চৰকাৰে তৰুণ গগৈৰ নেতৃত্বত ৰাণা গোস্বামী ডাঙৰীয়া আমাৰ তেতিয়া আছিলে বিধায়ক এই বৰ্তমানৰ যোৰহাট সমষ্টিৰ বিধায়কগৰাকীয়ে এই মেডিকেল কলেজখন নালাগে বুলি কৈছিলে ইয়াত কিয় লাজৰ কথা একো নাই গম পাইছেনে ইয়াত কিয় লাজৰ কথা একো নাই
হ'ব হ'ব ক'ত গ'ল বাইদেউগৰাকীয়ে ক'ব বিচাৰিছে প্ৰমাণটো দিয়ক বাইদেৱে ক'ব বিচাৰিছে না আজি এখেতসকলে কৈ আছে বাৰে বাৰে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰি আছে শুনক নহয় মই এটা জুবিন গাৰ্গৰ কথা ক'বলৈ আহিছোঁ মই এগৰাকী বিজেপিৰ সক্ৰিয় সদস্য কিন্তু মই জুবিন গাৰ্গৰ কেছটো হাইকোৰ্ট কৰিছোঁ সুমিত্ৰ শইকীয়া আয়োগৰ মই নিজে গৈ হাইকোৰ্ট কৰিছোঁ গতিকে আজি বিজেপিয়ে কি ছাপৰ্ট কৰিছে কওক মই নিজে গৈছোঁ গুৱাহাটীলৈ গৈছোঁ যদি আপোনালোকে প্ৰকৃততে জুবিন গাৰ্গৰ ন্যায় বিচাৰে তেনেহ'লে মই কৈছোঁ কথা এটা শুনক আপোনালোকে Obviously আমি আগন্তুক নিৰ্বাচনত কংগ্ৰেছক ভোট দিব আমি এফআইআৰ দিছোঁ আমি এফআইআৰ দিছোঁ হাইকোৰ্টত কেছ চলি আছে আমাৰ নামত প্ৰকৃততে তেতিয়াহ'লে বিজেপি কৰ্মীয়ে কংগ্ৰেছক ভোট দিব ইমানেই কথা চাই থাকিব ঠিক আছে মই আহিছোঁ অলপ অকণমান সময় বিজেপিও নিজৰ স্থানত যাওক কংগ্ৰেছৰ নিজৰ স্থানত যাম অকণমান সময় আকৌ আমি কথা পাতিম ঠিক আছে মই প্ৰথমতে আপোনাৰ পৰা আৰম্ভ কৰিছিলোঁ জুবিন গাৰ্গৰ প্ৰসংগ আছে সন্মুখত নিৰ্বাচন জুবিন গাৰ্গ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক লৈ কোনো ধৰণৰ ৰাজনীতি হ'ব নালাগে এই কথাটো আমি সকলোৱে বিশ্বাস কৰোঁ নিৰপেক্ষ ব্যক্তি হিচাপে ন্যায় পাব লাগিব এই কথাটো নিৰ্ঘাত আৰু তাত কোনো সন্দেহ নাই যোৰহাটৰ যিবোৰ সমস্যা আছে স্থানীয় সমস্যা যোৰহাটত ইছ্যু হৈ আছে জুবিন গাৰ্গৰ প্ৰসংগ গৌৰৱ গগৈৰ পাকিস্তানৰ লিংক এনেবোৰ প্ৰসংগ ৰাইজৰ মনত সোমাইছে ভোট দিয়াৰ সময়ত কি ধৰণৰ বিষয়বোৰ বিবেচনা কৰিব যোৰহাটবাসীয়ে না আপুনি কোৱাৰ দৰে জুবিন গাৰ্গ আমাৰ হিয়াৰ আমঠু অসমক পৃথিৱীৰ বুকুত চিনাকি কৰি দিয়া মানুহজন আমাৰ জুবিন গাৰ্গ মৰমৰ জুবিন দা আমাৰ মাজত আজি নাই আমাৰ এইটো একমত সকলোৱে যে জুবিন গাৰ্গে ন্যায় পাবই লাগিব আৰু যিহেতু গোটেই বিষয়টো কোৰ্টৰ মজিয়াত আছে আৰু মই নিজে অধিবক্তা মই যিহেতু নিজে এজন অধিবক্তা গতিকে ছাবডুচ জুডিচ মেটাৰ এটা এইটো বিষয়ত মই মন্তব্য নিদিওঁ কাৰণ এতিয়া জুবিন গাৰ্গৰ ন্যায় প্ৰদান কৰিব আদালতত সাক্ষীবাদী প্ৰমাণিত হ'লে নিশ্চিতভাৱে জুবিন গাৰ্গে ন্যায় লাভ কৰিব আৰু চৰকাৰে যিখিনি কৰিলে চৰকাৰে চাৰ্জশ্বিট দিয়াৰ পৰা ইনভেষ্টিগেশ্যনৰ পৰা যিখিনি কাম কৰিলে বা এতিয়ালৈকে যিকেইজন আছামী জেলত আছে গতিকে চৰকাৰৰ কামখিনি কৰিছে আৰু যিহেতু বিষয়বস্তুটো গোটেই আদালতৰ মজিয়াত এতিয়া আছে গতিকে নিশ্চিতভাৱে আদালতে দোষী সাব্যস্ত প্ৰমাণ কৰিব পাৰিলে নিশ্চিতভাৱে জুবিন গাৰ্গৰ অভিযুক্তই শাস্তি পাব আৰু আমি দৃঢ় বিশ্বাসী যে জুবিন গাৰ্গে ন্যায় পাব আৰু এটা প্ৰশ্ন আৰু এজন ছাত্ৰ যিহেতু আছিলে তেতিয়া কেইবাটাও কথা কৈছে এই যিটো অভাৰব্ৰিজৰ কথা কৈছে হয়নে উন্নয়নৰ কথা এতিয়া কৈছে যে অভাৰব্ৰিজ কেইখনমান বনালে বিৰোধীয়ে কৈ আছে এই অভাৰব্ৰিজ কেইখনৰ পৰা কামত বিশেষ অহা নাই পৰিকল্পিতভাৱে হোৱা নাই কাষত থকা দোকানীসমূহৰ সমস্যা হৈছে অৱশ্যে যিকোনো ধৰণৰ উন্নয়নমূলক কাম কাজ কৰিলে এনেকুৱা ধৰণৰ ক্ষতি এটা হয় কিন্তু আজিৰ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে ভাৰসাম্য উন্নয়ন যিটো ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কথা আমি কওঁ সেয়া মানি চলা হৈছে নে হোৱা নাই যোৰহাটত অভাৰব্ৰিজ লাগে নে নালাগে প্ৰথম কথা হ'ল অভাৰব্ৰিজ লাগে কিন্তু এটা লিমিটত লাগে কিন্তু বৰ্তমান যদি আমি পৰিলক্ষিত কৰোঁ পুলিবোৰৰ পৰা কাগজ আনিলে কিছুমান ঠাইত বেছিকৈ বনাই দিছে কিন্তু উন্নয়ন কৰিছে নাই কৰা বুলি নকওঁ কিন্তু তাৰ পৰিপ্ৰেক্ষিতত যদি আমি মন কৰোঁ আজি এনেকুৱা এটা পৰিস্থিতিত আমি পাতিব লাগিছিলে কাৰ কথা আমি পাতিব লাগিছিলে প্ৰত্যেকটো বছৰে আজি কংগ্ৰেছৰ দিনত হওক বিজেপি চৰকাৰৰ দিনত হওক প্ৰত্যেকটো দিনতে তিয়কৰ সেই এলেকাখিনিত প্ৰত্যেক বছৰে আপোনাৰ বানপানীত কবকবাই থাকে মানুহ গৃহহীন হৈ ঘূৰি ফুৰে সেইসমূহ কথা পাতিব লাগিছিলে আমি পাতি আছোঁ কি কোন ক'ত গৈছিলে কোন গৈছে আৰু দ্বিতীয়তে ক'ব বিচাৰিছোঁ যে যোৰহাট চিকিৎসা মহাবিদ্যালয়খন উন্নয়ন হৈছে নাই হোৱা বুলি নকওঁ যোৰহাট চিকিৎসা মহাবিদ্যালয়খন ইয়াৰ আগৰ বছৰ তপন গগৈ আছিলে বৰ্তমান সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া আছে আৰু বিধায়কো আছে আমাৰ হিতেন্দ্ৰনাথ গোস্বামী কিন্তু কথাটো হ'ল তাত আমি যদি পৰিলক্ষিত কৰোঁ বৰ্তমানৰ ৰোগী আমাৰ ডিব্ৰুগড়লৈ ৰেফাৰ কৰি দিয়ে গুৱাহাটীলৈ ৰেফাৰ কৰি দিয়ে তাত কিছু পৰিমাণত হয়তো কোনোবা এখিনিত চাগে দুৰ্বল হৈ আছে কোনোবা এখিনি ঠাইত সা সামগ্ৰী নাথাকিব পাৰে এইসমূহ দিশত আমি উন্নয়ন কৰিব লাগে আমি জুবিন গাৰ্গক ন্যায় প্ৰদান কৰাটো সকলোৱে বিচাৰে প্ৰত্যেকজন অসমৰ মানুহে বিচাৰে প্ৰত্যেকজন যিহেতু তেওঁৰ হিয়াৰ আমঠু কিন্তু আমি এই সময়খিনিত তেওঁৰ নিৰ্বাচনী ইছ্যু সেইটো হ'ব নালাগে তেওঁ যিহেতু এখন আদালতে কৰি আছে আমি পাতিব লাগিছিলে যোৰহাটৰ কোনখিনিত অঞ্চলত উন্নয়ন নাই হোৱা কোনখিনি ৰাস্তা হোৱা নাই আমি পাতিব লাগিছিলে কোনখিনি ঠাইত বিজেপি চৰকাৰে বৰ্তমানো কৰি দিয়া নাই বা কংগ্ৰেছ চৰকাৰে বৰ্তমানো কৰি নিদিছিলে সেইখিনি এতিয়াও বিজেপি চৰকাৰে কৰি ঠিক আছে জুবিনৰ প্ৰসংগটোৱে কৈছে মই গৌৰৱ গগৈৰ প্ৰসংগটো একেবাৰে সুধিছোঁ এই যুৱ প্ৰজন্মৰ প্ৰতিনিধি হৈয়ে এই যে পাকিস্তানৰ কথা কোৱা হৈছে গৌৰৱ গগৈ পাকিস্তান গৈছে সন্তান ভাৰতীয় নহয় সন্তানক ভাৰতীয় নকৰিলে আনকি খ্ৰীষ্টিয়ান কৰি থৈ দিয়া হৈছে গতিকে আপোনালোকে এই এটা প্ৰগতিশীল ছাত্ৰ সমাজ হিচাপে এই দিশবিলাকক কি চায় দেশপ্ৰেম নাই দেশপ্ৰেমৰ দৃষ্টিভংগীৰে চোৱা হয়নে নহয় প্ৰথম কথা ক'ব বিচাৰোঁ যে যিহেতু পাকিস্তানলৈ যোৱা বুলি তেওঁ কৈ আছে মই ভাবোঁ যে যিহেতু এজন সাংসদ আৰু সাংসদজন যেতিয়া এখন লোকসভাত গৈ তাত সদনত গৈ যেতিয়া তীব্ৰ কণ্ঠৰে চিঞৰি থাকে বা তাত মোদী আৰু সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া বা অমিত শ্বাহ ডাঙৰীয়া সন্মুখত চকু থৈ কথা কৈ থাকে তেনে এটা প্ৰেক্ষাপটত তেওঁ কিয় পাকিস্তানলৈ যদি গৈছিলে প্ৰকৃততে যদি এজেণ্ট হয় তেওঁ কিয় এতিয়া বৰ্তমানলৈকে গ্ৰেপ্তাৰ কৰা নাই এইসমূহ বিষয়তো আলোচনা কৰিব লাগে ঠিক আছে সুন্দৰ মই পুনৰ আপোনাৰ ওচৰলৈকে আহিছোঁ তাৰ পাছত আকৌ যাম আমি
ৰাজনৈতিক দলৰ মাজলৈকে বিষয়বস্তু বা নিৰ্বাচনী ইছ্যু যিবোৰ কথা আমি পাতিছোঁ উন্নয়নৰ প্ৰসংগ আছে আৰু জুবিন গাৰ্গ হয় জুবিন গাৰ্গক ন্যায় পোৱাটো সকলোৱে বিচাৰোঁ কিন্তু নিৰ্বাচনী ইছ্যু হ'ব নালাগে বুলি কৈছে বহুতে সমান্তৰালভাৱে গৌৰৱ গগৈৰ পাকিস্তানৰ লিংকটো নিৰ্বাচনৰ সময়ত হয়তো যোৰহাটত বিশেষ সাংঘাতিক ধৰণৰ এটা ইছ্যু হৈ উঠা নাই কিন্তু উন্নয়ন থাকিব উন্নয়নৰ প্ৰসংগ থাকিব হিতাধিকাৰীৰ কথা থাকিব হিতাধিকাৰীয়ে আচলতে কাক নিৰ্বাচিত কৰে তাৰ ওপৰত নিৰ্ভৰ কৰিব গতিকে কি ভাবে উন্নয়ন আৰু হিতাধিকাৰীয়ে কিমান শিপাইছে যোৰহাটত উন্নয়নটো হৈছে বাৰু মিছাটো ক'লে নহ'ব আৰু দ্বিতীয় কথাটো আপোনাক এটা মই কথা কওঁ কাৰ্গিল যুদ্ধত আমি প্ৰথম অসমীয়া হিচাপে যেতিয়া পৰিচয় পাইছিলোঁ জিন্তু গগৈ যোনে কাৰ্গিলত শ্বহীদৰ প্ৰাণ ত্যাগ কৰিছিলে আমি জিন্তু গগৈ বা অসমৰ প্ৰথমজন শ্বহীদ পাইছিলোঁ আৰু আমাৰ গৌৰৱান্বিত হৈছিলোঁ আৰু তেনেকুৱা পাকিস্তানৰ কথাবোৰ আমি আচলতে ক'ব নাযাওঁ আমি এজন সৰু মানুহ ইমান ডাঙৰ কথা আচলতে আমি ক'ব নাযাওঁ কিন্তু এই কথাটো আচলতে যিসকলৰ পিতৃৰ আগত পুত্ৰ শ্বহীদ হৈছে তেওঁলোকে সেই তাৰ প্ৰত্যুত্তৰ দিব মই ভাবিছোঁ গতিকে পাকিস্তানক বন্ধু বুলি ভাবিব পাকিস্তানটো আমি ক্ৰিকেটত যদি 6 এটা মাৰিলেও আমাৰ বুকুত লাগে ইণ্ডিয়াৰ কোনোবা এজন বলাৰ যদি 6 এটা মাৰে তেতিয়া আমাৰ ইয়াত লাগে আমি কেতিয়াও সেইটো মানি ল'ব নোৱাৰি পাকিস্তান যোৱা কথা সেইটো এটা মানি ল'ব নোৱাৰি আৰু যিসকল শ্বহীদ হৈছে তেখেতৰ পিতৃ মাতৃয়ে সেই কথাটো তেওঁলোকে উপলব্ধি কৰিছে তেওঁলোকে উত্তৰটো দিব ঠিক আছে ধন্যবাদ কংগ্ৰেছে ক'ব বিচাৰিছে মই আকৌ বিজেপিৰ ওচৰলৈকে আহিম কৈ ল'ব দিয়ক চমুকৈ ক'ব দাদা হা সকলোৱে কংগ্ৰেছ নহয় ৰাইজৰ দল ৰাইজৰ দল আমি যোৰহাট সমষ্টিৰ বিষয়ে আলোচনাটো আচলতে আৰম্ভ হ'ব লাগিছিল ক'ৰবাত গুচি গ'ল যোৰহাটৰ আমি বিৰোধী দল হিচাপে নিশ্চয় যিবিলাক অভাৱ অভিযোগ ৰাইজৰ সেইখিনি আমি নিশ্চয় উত্থাপন কৰিব লাগিব গতিকে মই এই ক্ষেত্ৰত এটা কথা ক'ব খুজিছোঁ যে যোৱা ইলেকশ্যনত 21ত যোৰহাটৰ এটা নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিলে শাসকীয় দলৰ পৰা যে ব্ৰহ্মপুত্ৰৰ পানী যোৰহাটবাসীয়ে খাব কিন্তু 5টা বছৰ হৈ গ'ল কাম হৈছে হয় কিন্তু আমি এতিয়াও ব্ৰহ্মপুত্ৰৰ পানী খাব পৰা নাই 2 নম্বৰ জুবিন গাৰ্গৰ ন্যায়ৰ কথাটো লৈ বৰ আলোচনা হ'ল নহয় কিন্তু যোৰহাটবাসী হিচাপে ন্যায়ৰ কথা নহয় জুবিন গাৰ্গৰ বিষয়ে ক'ব খুজিছোঁ এটা প্ৰতিশ্ৰুতি আছিলে যোৰহাটত দ্বিতীয়খন সমাধি ক্ষেত্ৰ হ'ব সেইটো হ'ব নে নাই জুবিনৰ বিষয়টো বিচাৰৰ মজিয়াত আছে আদালতৰ মজিয়াত আছে গতিকে সেইটো নানিব আপোনালোকে বাৰে বাৰে সেইটো নানিব আপোনালোকে যোৰহাটৰ উন্নয়নৰ কথা পাতক তিয়ক সমষ্টিৰ বাদ দিয়ক টকশ্বটৰ ভদ্ৰতা ভাষাৰে চবে পাতক আমি ইয়াত একো ক'বলৈ নাই আপোনালোকেও কওক আমিও ক'ম ভদ্ৰভাৱে থাকোঁ আমি সাংস্কৃতিক নগৰী যোৰহাটৰ বাসিন্দা গোটেই অসমৰ মানুহে চাই আছে সমাধি ক্ষেত্ৰৰ কথাটো কৈছে সমাধি ক্ষেত্ৰ এখন দিয়াৰ কথা আছিলে সেইখন সমাধি ক্ষেত্ৰৰ আমাৰ যিমান দূৰ জ্ঞান আছে অলপতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেখেতসকলৰ ট্ৰাষ্টক 5 কোটি টকা দিছে বুলি আমি কাগজে পত্ৰই জানিবলৈ পাইছোঁ ঠিক আছে দ্বিতীয় সমাধি ক্ষেত্ৰৰ কথা কওক এইবাৰ মহিলা বিজেপিৰ মহিলাই ক'ব পাৰিব এতিয়া মই কিছু মহিলাৰ মন্তব্য ল'বলৈ চেষ্টা কৰিছোঁ চাওক চৰকাৰখনৰ এটা শক্তি হৈছে মহিলাসকলক দিয়া আঁচনি অৰুণোদয় 3.0 এতিয়া বেলেগ ৰাজ্যই ফ'ল' কৰি থকা বুলি কোৱা হৈছে গতিকে এই মহিলাৰ আঁচনিয়ে মহিলাসকলক লৈ আচলতে বিজেপিয়ে বৈতৰণি পাৰ কৰিব পাৰিবনে নোৱাৰে কিয় নোৱাৰে বুলি ভাবে যদি নোৱাৰে আমি বিশেষকৈ 1250 টকাটো দিয়াৰ কাৰণে আমি দুখীয়া দৰিদ্ৰ পৰিয়ালক আমি বেয়া নাপাওঁ ভাল পাওঁ কিন্তু এটা কথা মনত ৰাখিব লাগিব 1250 টকাটোৱে আদিমূল নহয় আগদুৱাই বোলে চামুচেৰে দিছে পিছদুৱাই বেলচাৰে লৈ গৈছে আপোনালোকে চিন্তা কৰক মূল্য বৃদ্ধিয়ে আমাক টেটু চেপিছে আমাৰ মহিলাসকল পাকঘৰত সোমাব পৰা নাই 410 টকীয়া গেছ নি পেলাই 1000 টকা কৰিলে ইলেকশ্যন সময় অহাৰ লগে লগে মুখ্যমন্ত্ৰীয়ে ভোটৰ আঁচনি হিচাপত 10,000 টকাকৈ মহিলাক দিছে সেয়াই কিন্তু আচল নহয় অসমৰ সম্পদবোৰ এপদকে বিকিলে আমি চিন্তা কৰোঁ যে আমাক সমপক্ষৰে আমাক মহিলাক ক'ব দিয়ক দাদা মূল্য বৃদ্ধি কম কৰক আমি এইটোৱে বিচাৰোঁ যে 1250 টকাটোৱে নহয় মূল্য বৃদ্ধি কম কৰক ধুতি লুঙিৰ বাদে 1250 টকা বহুত ভাল কিয়নো আজি মই নিজে এগৰাকী মহিলাক বাৰে বাৰে মই প্ৰতিগৰাকী মহিলাক মই সুধিছিলোঁ এই 1250 টকাটো আপোনালোকৰ কেনেকুৱা কাম তেতিয়া কেইবাগৰাকী মহিলাই কান্দি কৈছিলে মোৰ ল'ৰা ছোৱালী প্ৰেক্টিকেলৰ ক্ষেত্ৰত কামত আহে পইচাটো প্ৰতিগৰাকী কৰ্মীক এই পইচাটোৱে বহুত লাভান্বিত কৰিছে বুলি আমি ভাবোঁ কিয় ধুতি লুঙি বা কম্বল ৰাজনীতি আজিকালি নাই
আইদেউ মই কম্বলৰ কথাটো ক'লে কওঁ কম্বল আপোনালোকে ধনী আটালিকাত থকা গৰাকীকেইটা দিয়া নাছিলে যি ইচ্ছাত হয় আছিলে যি এটা মহৰ হয় লোকলৈ আঠুৱা গম পাইছোঁ কিন্তু আপোনালোকৰ মানুহে বেছিকৈ পাইছে আপোনালোকৰ মানুহে বেছিকৈ পাইছে 1250 টকা 1250 আৰু আপোনালোকৰ মানুহে বেছিকৈ গোটত পাইছে 10,000 টকা আপোনালোকৰ মানুহে বেছিকৈ পাইছে আৰু আপোনালোকৰ কোনগৰাকী মহিলাই আপোনালোকৰ কোনগৰাকী মহিলাই পঞ্চায়তৰ জনপ্ৰতিনিধি আপোনালোকৰ পঞ্চায়তৰ জনপ্ৰতিনিধি আপুনি যিয়ে হওক আঁচনি পাবলৈ হিতাধিকাৰী সৃষ্টি কৰিছে সঁচা আঁচনি পাবলৈ বিজেপি হৈছে মই কিন্তু হাইকোৰ্ট কৰিছোঁ মানুহে পাইছে আঁচনি ধনী বেছি কৰিছে অৰুণোদয় বিজেপিয়ে পাইছে আপোনালোকে সম্পূৰ্ণ ফেলাই আঁঠুৱা কম্বলে দিয়া নাছিলে কংগ্ৰেছে কম্পিউটাৰ দিছিলে গাঁৱৰ পৰা ওলোৱা এজনী ছোৱালীয়ে চাইকেলখন চলাই যাব পৰা ব্যৱস্থা কৰি দিছিলে গৰ্ভত থকা সন্তানে খাব পৰা আঁচনি হ'ব আমি মহিলাসকলৰ ওচৰলৈকে আহিছিলোঁ এইবাৰ হ'ল উত্তৰ দিলে এইফালে উত্তৰ দিছে বাইদেউ আঁচনিৰ কথা কওঁ 1250 টকা আঁচনি নহয় প্ৰত্যেক ঘৰ দুখীয়া মানুহ এটা ঘৰৰ পইচা পাইছে সেয়া কোনে দিছে ফ্ৰী লাইট দিছে ফ্ৰী পানী দিছে আৰু ব্ৰহ্মপুত্ৰ পানী চব গৈ 14 নম্বৰ ৱাৰ্ডৰ পৰা 1 নম্বৰ ৱাৰ্ডলৈকে এতিয়া পাইপ সংযোগ হৈ আছে চকু থাকি যদি নাই দেখা সেইটো আপোনালোকৰ ভুল বুজিছেনে আঁচনি কিয় নাই হ'ব ঠিক আছে এইবাৰ আৰু ক'ব উত্তৰ দিব আপোনালোকে কেৱল গৌৰৱ গগৈ ঘূৰা বাহিৰে কাম নাইকিয়া পাকিস্তান এজেণ্টৰ গৌৰৱ গগৈ নিজৰ গৌৰৱ গগৈ ঘৈণীয়েক এজনী পাকিস্তান এজেণ্ট ভাৰতীয় কৰিব পৰা এনেকে এটা বিফল হাজবেণ্ড বিফল এমপি মহিলা সবলীকৰণৰ ক্ষেত্ৰত মোৰ ক'বলগীয়া আছে দুটামান কথা ক'ব লগা আছে 2021 চনৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত আপোনালোকে কৈ আছে আমি শুনি আছো আমাৰ দুটামান কথা ক'ব লগা আছে অসমত 1.5 লাখ চৰকাৰী চাকৰি এক মহিলা তামোল লুকুৱাকে দিলে অসমৰ মানুহৰ হিমন্ত বিশ্ব শৰ্মাই এইটো পৰিৱৰ্তন নহয় নেকি এইটো উন্নয়ন নহয় নেকি অসমত যোৰহাটৰ আৰু বিৰোধী থাকিলে কেৱল বিৰোধী মহিলাই কথা নাই অসমত যোৰহাটত যিখন ফ্লাইঅভাৰ হৈছে প্ৰত্যেকটো কামতে মাননীয় সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া বিৰোধিতা কৰি আহিছে পৰৱৰ্তী কালত আমি দেখি আহিছো কাজিৰঙা এলিফেণ্ট কৰিডৰ বিৰোধিতা কৰিছে প্ৰত্যেকটো কথা বিৰোধিতা কৰিব লাগে বিৰোধী কাম নহয় কিছু যুৱকে উন্নয়নৰ কথা ক'ব লাগে ঠিক আছে মই চাকৰি প্ৰসংগটো আহিছো চাকৰি লাইনত খাৰা হৈ আছে সেইদিনাখন পইচা দিওঁতে চাকৰি কথাটো কৈছে ৰিল বনাইছে আমি পইচা পাইছো কিন্তু ভোট নিদিওঁ আপোনালোকে দেখিছিল নাই কৈছে কংগ্ৰেছী মানুহে নাই পোৱা বুলি তিতাবৰ মানুহগৰাকীয়ে নিজে কৈছে মই কংগ্ৰেছী মই ৰিল বনাইছো মই ভোট নিদিওঁ মই অৰুণোদয় পাইছো আপুনি তেতিয়াহ'লে কওক কেনেকে বিজেপি মানুহে পাইছে আৰে সেইজনী মানুহ নহয় বুলি কওক আপোনালোকৰ মানুহে পষ্টটো শ্বেয়াৰ কৰিছে এতিয়া কি লাজ পাইছে এতিয়া লাজ পাইছে সঁচা কথা শুনিলে লাজ পাই লাভ নাই দাদা সঁচা কথা শুনিলে লাজ পাই লাভ নাই আগফালে পৰা পইচা দিব পিছফালে পৰা বেলচা মৰা কথা কৈছে কংগ্ৰেছে কিন্তু কংগ্ৰেছে পিছফালে পৰা 10,000 নি আগফালে পৰা কংগ্ৰেছে ভোট দিয়ে মনতে কথা আপোনালোকে বেলচা নহয় আপোনালোকে খন্তি মাৰি গোটেইখন চেচেই কৰিলে এতিয়া কি কৰিবলৈ আহিছে বেলচাখনে পাতিবলৈ বেলচাখন বন্ধ কৰি থৈ দিয়ক অলপ আমি শুনি লওঁ লাহে সকলোৱে ক'ব এক ছেকেণ্ড উত্তৰ দিব কওক চাকৰি কথা কৈছে চাকৰি কথা এই ভাইটিজনে ক'ব বিচাৰিছে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে যেতিয়া 16 চনত ভিজন ডকুমেণ্টছত তেখেতে লিখিছিলে 26 লাখ নিবনুৱা সমস্যাৰ সংস্থাপনৰ কথা কৈছিলে আজিলৈকে দুটা পৰিকল্পনা হৈ যোৱাৰ পাছতো 1.5 লাখ চাকৰি হৈছে আৰু চাওক কংগ্ৰেছ বাতিল হ'ব বুলি কৈছিলে বাতিল হ'ব বুলি কৈছিলে চাওক কথা দেউতাকে কংগ্ৰেছৰ চাকৰি পায় গাঁওবোৰত জল জীৱন আঁচনি 4,500 পইচা তুলিছিল আজি 3 বছৰে কংগ্ৰেছ আজি গৌৰৱ কি কৰিছে গৌৰৱ এতিয়া গৰু গোহালি বনাই আছে 2 লাখ টকাকে গৰু গোহালি
সংস্থাপন দিয়ক টকাৰ গৰু গোহালি 10 লাখ টকাৰ গৰু গোহালি লাজ লগা নাই আপোনালোকৰ গৌৰৱ গগৈ 10 লাখ টকা দি গৰু গোহালি বনাইছে লাজ লগা নাই ঠিক কৰক গৌৰৱ গগৈ শিক্ষা অনুষ্ঠানবোৰ এজন গগৈ বৰ্ডত ঢুকাইছে এজন গগৈ পাকিস্তান হানিমুন বনাইছে লাজ লগা নাই গভ বয়জৰ এটা প্ৰিন্সিপাল নাই এজন প্ৰিন্সিপাল নাই গভ বয়জৰ অ বাবা ভালকে অসমীয়াটো কৈ লাচোন অসমীয়াতে কৈ আছো আৰু আৰু আপোনালোকে চৰকাৰ গঠন কৰাৰ আগত শ্লোগান দিছে বেটি বচাও বেটি পঢ়াও আপোনালোকৰ বিধায়কৰ ঘৰৰ ওচৰতে এটা ধৰ্ষণ কাণ্ড হৈ গ'ল এইদিকে আপোনালোকৰ বেটি বচাও আজি কংগ্ৰেছৰ গতি কৰিছে আপোনালোকে এটা আঁচনি আছে আপোনালোকে কিমান ল'ৰা ছোৱালীয়ে অৰ্থ পাইছে খবৰ ল'ব নজনাকে কথা নোকোৱাব যেতিয়া সকলোৱে কাম কৰি আছে নামত প্ৰপাৰ্টি আছে কোৰ্টত দিয়ক কোৰ্টত দিবলৈ কেলে লাজ পায় কোৰ্টত দিয়ক যদি আছে পুৰা ডকুমেণ্ট আপুনি কোৰ্টত দিয়ক কোৰ্টৰ কাৰণেতো নাই ন কোৰ্টখনতো আছে আমাৰ হাইকোৰ্ট আছে সুপ্ৰিম কোৰ্ট আপোনালোকে পঢ়া শুনা নাই আপোনালোকৰ পঢ়া শুনা আছে নাই যদি আছে ৰিণিকী ভূঞাৰ যদি প্ৰপাৰ্টি আছে যদি কিবা আছে প্ৰপাৰ্টি এক্টত আপোনালোকে কোৰ্টত দিয়ক কোৰ্টত বেকাৰ থাকিলে নহ'ব মই কংগ্ৰেছ দলৰ নেতৃত্বক এটা বস্তু সুধিব বিচাৰিছোঁ তেওঁলোকে চাকৰিৰ কথা সুধি আছে জাগিৰোডত জিলা যুৱকসকলক এটা কথা ক'বলৈ বিচাৰো আপোনালোকৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যে পাকিস্তানলৈ গৈ বিৰিয়ানী খাই আহিলে তেখেত কি উত্তৰ দিয়ক পাকিস্তানলৈ গৈ প্ৰধানমন্ত্ৰীয়ে যে বিৰিয়ানী খাই আহিলে উত্তৰটো দিয়ক মই তেখেতৰ কথাটো প্ৰত্যুত্তৰ দিম তাৰ কথা মই কৈ লওঁ জাগিৰোডত জিলা ছেমিকণ্ডাক্টৰ প্ৰকল্প বনাইছিলে কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মাৰি গৈছিল আমাৰ যদি প্ৰধানমন্ত্ৰী পাকিস্তানলৈ গৈছে সেইজন প্ৰধানমন্ত্ৰী হয় পাকিস্তানলৈ যাবই কিন্তু গৌৰৱ গগৈ কোন হয় পাছপৰ্টখন তাত চেঞ্জ কৰিছে প্ৰধানমন্ত্ৰী যোৱা আৰু গৌৰৱ গগৈ যোৱা বেলেগ কথা আৰু গৌৰৱ গগৈ তাত গৈ ভিজাখন চেঞ্জ কৰিলে গৌৰৱ গগৈ ভিজা কেনেকৈ আপোনালোকে ডিপ্ল'মেচি বোলাটো বাইদেউ বুজি নাপায় নেকি হানিমুন বনাবলৈ যোৱা নাছিলে না ডিপ্ল'মেটে খাই গৈছিলে ডিপ্ল'মেচি কেছটো বুজি নাপায় নেকি তাতে পাকিস্তান কৰিবলৈ যোৱা নাই অমিত শ্বাহে পাকিস্তানৰ লগত খেলিব পাতিলে প্ৰধানমন্ত্ৰী যিমানে নকওক 26ত যুঁজ হ'ব কংগ্ৰেছৰ জয় হ'ব কংগ্ৰেছৰ চৰকাৰ হ'ব চাই থওক ইমানেই কথা যিমানে আপোনালোকে ল'ব লাগে জিন্দাবাদ আচ্ছা এজিপিৰ আছে দেই কোনোবা বিজেপিয়ে কৈ আছে কংগ্ৰেছৰ ওচৰলৈকে আহিছোঁ এক ছেকেণ্ড আমি ইয়াতে বিজেপি কংগ্ৰেছ আৰু এজিপি অসম গণ পৰিষদৰ আছে নেকি আহক উঠি আহক অলপ বাকীখিনি বহক আমি বিজেপিৰ ওচৰলৈকে গৈছিলোঁ 3টাকৈ ৰাজনৈতিক দল আছে ৰাইজৰ দল 4টা আছে ৰাইজৰ দলেও কথা কৈছে কংগ্ৰেছে কৈছে বিজেপিয়ে কৈছে এজিপিয়ে কোৱা নাই এবাৰ আমি এজিপিৰ ওচৰলৈকে আহিব বিচাৰিছোঁ তিয়ক সমষ্টি এজিপিৰ বিধায়ক আছে এইবাৰ চৰ্চা চলিছে যে এজিপিৰ হয়তো প্ৰতিনিধি নাথাকিব পাৰে আপোনালোকৰ তৃণমূল পৰ্যায়ৰ শক্তি কমিছে নেকি বা বিধায়কগৰাকীৰ কাৰ্যদক্ষতাৰ ওপৰত প্ৰশ্ন উঠিছে নেকি এই সমষ্টিটো বিজেপিৰ ওচৰলৈকে যাব বুলি এইবাৰ চৰ্চা চলি আছে নহয় আপোনাৰ প্ৰশ্নটো ধন্যবাদ জনাইছোঁ কিন্তু আপোনালোকে দেখিছে যোৱা 10 ফেব্ৰুৱাৰীৰ দিনা তিয়ক সমষ্টিত অসম গণ পৰিষদৰ সংকল্প সমাৱেশ অনুষ্ঠিত হৈছে সেই সংকল্প সমাৱেশৰ জৰিয়তে তিয়ক সমষ্টিৰ ৰাইজ বা তিয়ক সমষ্টিৰ কৰ টীমে একত্ৰিত হৈ আছে দলৰ কাৰণে আৰু অহা নিৰ্বাচনতো দলৰ টিকট যে তিয়ক সমষ্টিত থাকিব সেইটো ইতিমধ্যে দলৰ কৰ্মীসকলে জোৰদাৰকৈ নেতৃত্বক কৈছে আৰু নেতৃত্বই আশ্বাস দিছে তিয়ক সমষ্টি পুনৰবাৰ অসম গণ পৰিষদৰ দখলতে থাকিব তিয়কত থাকিব আপোনালোকৰ তৃণমূল পৰ্যায়ত শক্তি আছে নিশ্চিতভাৱে আছে আমাৰ প্ৰতিটো স্তৰতে আমাৰ সংগঠনৰ যিসমূহ কমিটি আছে সকলো স্তৰতে আমাৰ কমিটি আছে যোৱা পঞ্চায়ত ইলেকশ্যনত আমাৰ খুব ভাল ফলাফল হৈছে আৰু এতিয়াও মই সেইকাৰণে কৈছোঁ যোৱা 10 ফেব্ৰুৱাৰীৰ দিনা যিখন আমাৰ সংকল্প সমাৱেশ হৈছে সেই সমাৱেশত কৰ্মীসকলে দেখুৱাই দিছে যে আমাৰ শক্তি এতিয়াও অটুট আছে বিৰোধীয়ে প্ৰত্যাহ্বান জনাব পাৰিবনে এক ছেকেণ্ড আপুনি ক'ব মই যাম এজিপিও কোৱা নাই জাতীয় পৰিষদৰ ওচৰত মাধুৰ্য যাব লাগে এখেতৰ পাছতে এজিপি এতিয়ালৈকে কোৱা নাই এক ছেকেণ্ড দি নিদিবা মাধুৰ্য ক'ব মই ক'ম তেতিয়া ক'লে হ'ল কৈ লওক এজিপি ক'ব তাৰপিছত অসম জাতীয় পৰিষদে ক'ব ঠিক আছে বিৰোধীয়ে কিমান প্ৰত্যাহ্বান জনাব পাৰিব এই সময়টোত আচলতে আপোনালোকে আমাতকৈ বেছি ভালদৰে জানিব বেছি ভালদৰে অসমৰ ৰাইজক আপোনালোকে সকলো কথা জনাই আছে বিৰোধীৰ যিখিনি কুচকাৱাজ চলি আছে কুচকাৱাজখিনি যে সময়ত ফুটুকাৰ ফেন হ'বগৈ সেইটো ইতিমধ্যে বিৰোধীৰ
একত্ৰিত হ'ব নোৱাৰা দলকেইটাই নিজে নিজে প্ৰকাশ কৰিছে। ঠিক আছে, ধন্যবাদ। জাতীয় পৰিষদ কওক এতিয়া। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি জাতীয় পৰিষদৰ ফালৰ পৰা আচলতে আমি এখন নিকা চৰকাৰ বিচাৰিছোঁ। এইখন চৰকাৰৰ মানে এই 2021 অসমৰ জনগণে এইখন চৰকাৰৰ পৰা বহুত আশাৰে ভোট দিছিলে, কিন্তু গোটেই অসমবাসীৰ আশাত চেঁচা পানী ঢালি পেলাই এইখন চৰকাৰে দুৰ্নীতিত বিভিন্ন ধৰণৰ দুৰ্নীতিত লিপ্ত হৈছে। মূল্যবৃদ্ধি মূল্যবৃদ্ধি 8,259খন চৰকাৰী স্কুল বন্ধ কৰি দিলে। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ আত্মায়িকা স্বৰূপ তেওঁ নিজৰ স্কুল গঢ়িছে। হাজাৰ হাজাৰ বিঘা মাটি তেওঁলোকে কৈছে যে মিয়াৰ পৰা মাটি কৰিছে, কিন্তু সেই মাটিখিনি তেওঁলোকে দিছে বনিয়া গোষ্ঠী। ঠিক আছে, মূল্যবৃদ্ধিৰ প্ৰসংগ আছে, উত্তৰ দিব দিয়ক। ৰামদেৱক তেওঁলোকে এতিয়া উত্তৰ দিব দিয়ক। মাটি দিছে, এতিয়া উত্তৰ দিব, তাৰপিছত সেই মাটি থলুৱা মাটি, এয়া মাটি হ'ব। কাৰ্বি আংলঙৰ এই বিজু চৰকাৰ দিনতে কাৰ্বি আংলঙত বাহিৰৰ মানুহে কাৰ্বি গো বেক বুলি দিছে। কিয় কাৰণে হেৰি পাইছে? কাৰ্বি গো বেক ক'বলৈ সাহস ক'ত পাইছে? কাৰ্বি গো বেক কোনো কোৱা নাই। ইয়াত গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট গো বেক কাৰ্বি আংলঙত বাহিৰৰ মানুহে হিন্দী ৰাখি মানুহে বাহিৰৰ মানুহ আহি পেলাই কাৰ্বি গো বেক বুলি ধৰি দিছে। আচ্ছা, ঠিক আছে, এইখন ঠিক আছে, চৰকাৰ ধন্যবাদ। দিনতে বহক। আচ্ছা, আপোনালোকৰ কোনোবাই যে ক'লে পাকিস্তানী গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট বুলি, আৰু কোনোবা মোৰ বন্ধুবৰ্গ এজনে ক'লে যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াটো পাকিস্তান যাবই পাৰিব। সেইটো চব জেগাত যায়। তে এপষ্টিন আইলেণ্ডত কি কৰিছিলে কোনোবাই ক'ব পাৰিব নেকি? এপষ্টিন ফাইলত তেওঁৰ নাম আহিছে। কওক সবিশেষ বহলাই কওক। জানে সবিশেষ বহলাই বুজিছে নাই? আপোনালোকে পেপাৰ পঢ়েনে নাই, অনলাইনত চাইনে নাই? এপষ্টিন ফাইলৰ US কোৰ্টৰ পৰা লিষ্ট ওলাই গ'ল, আমাৰ ইণ্ডিয়ান মানুহৰ নাম তাত নাই। আপোনালোকে যদি এপষ্টিন আপোনালোকে নিউজ চাব, অকল ৰিল চালে নহ'ব। আপোনালোকৰ গুৰু আপোনালোকে ফেচবুক ইউনিভাৰ্চিটি বাদ দিয়ক, অলপ পেপাৰ পঢ়ক, আপোনালোকে গম পাব কি এপষ্টিন ফাইলত আমাৰ ইণ্ডিয়ান মানুহৰ নাম কাৰো নাই। আৰু যদি আছে আপুনি গুগল কৰি এতিয়াই চাওক, এতিয়া আপুনি গুগল কৰি চাওক। যদি আপোনাৰ ফোনত ইণ্টাৰনেট আছে, আপোনাৰ যদি 4G আছে, আপুনি এতিয়াই চাওক। আমি যোৰহাটৰ কথা পাতি আছো, যোৰহাটৰ প্ৰসংগ। প্ৰথম কথা হৈ গ'ল, জুবিন গাৰ্গক চবেই ভাল পায়। আমি তাৰ প্ৰসংগ ৰাজনীতি কৰিব যোৱা নাই জুবিন গাৰ্গক। আমি আমাৰ হিয়াৰ মাথো, আমি ৰাজনীতি কেতিয়াও নকৰোঁ। তোমালোকে যদি জয় জুবিন দা একেলগে কোৱা, জয় জুবিন দা, জয় জুবিন দা কোৱা একেলগে, জয় জুবিন দা, জয় জুবিন দা। জুবিন দা ঢুকাওতে জুবিন দাৰ কাৰণে FIR মই দিছো। জুবিন দা ঢুকাওতে জুবিন দাৰ কাৰণে FIR আমি দিছো। আমি জুবিন দাৰ কাৰণে 3খন FIR দিছো। CID আমাক মাতি হাইকোৰ্টত আমাৰ কেছ চলি আছে। এবাৰ সুধি চাব আপোনালোকৰ ফালৰ পৰা কেছ দিছিলে, যিখিনি আঁচনি দিছো বুলি কৈছে, আপোনালোকৰ ফালৰ পৰা কেইখন FIR দিলে সেইটো কৈছে। 3 বছৰৰ মূৰত 10,000 টকা পাছতে 3 বছৰ কিমান দিন হয়? ডেইলি 11 পইচা শুকাই গৈ আছে ন। আপোনালোকে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যেক সম্পত্তি 2026 বিৰোধী ঐক্য জিন্দাবাদ, কংগ্ৰেছৰ চৰকাৰ হ'ব, এইটো ধৰি থওক। এক মিনিট প্লিজ, মাত্ৰ এক মিনিট প্লিজ। উত্তৰটো প্ৰথম কথাটো হৈছে কোনো আলি আহমেদে কিন্তু জুবিন গাৰ্গক হত্যা কৰা নাই, মনত ৰাখিব। আচ্ছা শুনক, নাই এইফালে শুনক, এক মিনিট ৰ'ব। বিজেপিয়ে এক মিনিট শুনক, ৰ'ব। বিজেপিয়ে 2021 চনত অসমৰ কেইটামান জাতীয় জীৱনৰ মূল সমস্যা লৈ পেলাই চৰকাৰ কৰিছিলে। এক নম্বৰ, ৰ'ব। প্ৰথম কথা হৈছে বিদেশী সমস্যা। এজনো বিদেশী নেখাতিলে, ৰ'ব। ওলোটাই বিদেশী আনিবৰ কাৰণে কাৰ নামৰ জাতিগংসী আইন এখন চেষ্টা কৰিলে। নাম্বাৰ 1 নাম্বাৰ 2
জনজাতিকৰণ কৰিম বুলি নৰেন্দ্ৰ মোদীয়ে কৈছিলে যে আমি ছমাহৰ ভিতৰত 6টা জাতি জনজাতিকৰণ কৰিম। সেইটো হেমন্ত মামাৰ চৰকাৰ, গৌৰৱ গগৈ বাই বাই। হেমন্ত মামাৰ চৰকাৰ, মোদী চৰকাৰ, গৌৰৱ গগৈ আগবঢ়া নাই। বানমুক্ত অসম কৰিম বুলি ক'লে বানমুক্ত অসম কৰিব পৰা নাই। ইমান নৰখৰক হিমন্ত বিশ্ব শৰ্মাই ক'লে যে বছৰি 1 লাখকে চাকৰি দিম, 1 লাখকে চাকৰি দিম বুলি ক'লে 5 লাখ হ'ব লাগে। এতিয়া তেওঁলোকে 1.5 লাখ চাকৰি দিছে, বাকী 3.5 লাখ ক'ত গ'ল? অসমৰ জাতীয় জীৱনৰ মূল সমস্যাসমূহ সমাধান কৰাত ব্যৰ্থ হৈছে। সেই ব্যৰ্থতা ঢাকিবৰ কাৰণে আপুনি শুনি লওক, সেই ব্যৰ্থতা ঢাকিবৰ কাৰণে গৌৰৱ গগৈ পাকিস্তান লিংকৰ কথা উলিয়াইছে, মিয়া উচ্ছেদৰ কথা উলিয়াইছে। আমাৰ অসম মিয়ামুক্ত অসম, আমাৰ অসম মিয়ামুক্ত অসম, আমাৰ অসম মিয়ামুক্ত অসম, আমাৰ অসম গৌৰৱ মুক্ত অসম। চেষ্টা কৰি আছে উচ্ছেদৰ প্ৰসংগ যোৰহাটতো উত্থাপিত। গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ সম্পৰ্কত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যে যোৱা 10 ছেপ্টেম্বৰত ফাদিল কৰিম, 10 ছেপ্টেম্বৰত যদি প্ৰমাণ কৰিব নোৱাৰো মই ৰাজনীতি ত্যাগ কৰিম আৰু দৰকাৰ পৰিলে মই নিজৰ ঘৰলৈ নাযাওঁ বুলি কৈছিলে সেইজন মুখ্যমন্ত্ৰীয়ে। 10 ছেপ্টেম্বৰ তেখেতে ৰাজনীতি ত্যাগ নকৰিলে, নিজৰ ঘৰলৈ নোযোৱাকৈ নাথাকিলে, মিথ্যা স্বাৰ্থৰ প্ৰমাণিত হৈ গ'ল। বাকীবিলাকক ক'বলৈ দিয়ক, সময় কম আছে, বাকীবিলাকক ক'বলৈ দিয়ক আৰু খুব কম সময় আছে। তুমি কৈছিলা পোনপটীয়াকৈ স্পেচিফিকেলি কোৱা, কি ক'ব আছে স্পেচিফিকেলি অভিযোগ, তাৰপিছত উত্তৰ দিব 1 ছেকেণ্ড। চাওক, বিজেপিৰ না আমি উন্নতি এইটোৱে দেখিছোঁ গ্ৰাম্য অঞ্চলত তেওঁলোকে 8,259খন স্কুল বন্ধ কৰিছে, তাৰ পৰিৱৰ্তে ৱাইন শ্বপৰ বেহাৰ খুলিছে। তেওঁলোকে অৰুণোদয় আঁচনি নামৰ হিতাধিকাৰী আঁচনি নামৰ 200 লাখ কোটি টকা তেওঁলোকে ঋণ লগালে অসমৰ। প্ৰত্যেকজন অসমীয়াৰ বুকুত বৰ্তমান 42,000 কোটি টকাৰ ঋণ আছে। কংগ্ৰেছে প্ৰতিটো চাকৰিত 2 লাখ টকাকৈ লৈছিলে, 2 লাখ টকাকৈ। এতিয়া কংগ্ৰেছে এতিয়া বিজেপি লৈছে কেইটকা লৈছে? প্ৰতিটো চাকৰি 2 লাখ লৈছে। তোমালোক যুৱ উঠি অহা তোমালোকে যদি স্কুল বন্ধ হৈছিল লিষ্টখন দিয়া আৰু ক'ত বন্ধ হৈছে তোমালোকে ভালকে পঢ়ি চোৱা। বন্ধ অসমত হোৱা নাই, কেৰেলাত হৈছে, কংগ্ৰেছৰ তাত হৈছে। ইয়াত আপোনালোকে যোৰহাটত দীপাংকৰ স্কুলখন চাব, যিমান স্কুল চাব এতিয়া অসমত কিমান চাকৰি দিছে সেইটো চাব। আগতে অসমৰ চাকৰি কিমান দিছে সেইটো চাব। 2 লাখ টকা দি চাকৰি দিয়া নাই। বিজেপি চৰকাৰে 2 লাখ টকা 3 লাখ যোৰহাটত উপস্থিত হৈছিলোঁ আৰু যোৰহাট আৰু লগতে কিয় বিধানসভা সমষ্টিৰ ওপৰত আমি কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ। যোৰহাটৰ বিধায়ক হৈছে বিজেপিৰ আৰু সাংসদ হৈছে কংগ্ৰেছৰ গৌৰৱ গগৈ APCCৰ সভাপতি। উজনি অসমত প্ৰকৃততে কোনবোৰ বিষয় নিৰ্বাচনী ইছ্যু হিচাপে চিহ্নিত হৈছে যোৰহাটৰ পৰা বাৰ্তা দিবলৈ চেষ্টা কৰিছিলোঁ। পৰৱৰ্তী সময়ত আমি অন্য জিলাসমূহলৈকে যাম, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়াকে ধৰি আন কেইবাখনো জিলাত যাম, কিন্তু যোৰহাটৰ পৰা আপোনালোকে আভা নিশ্চয়কৈ পাইছে যে কিমান শক্তিশালী সাহসী অপক্ষ, কিমান শক্তিশালী বিৰোধী। গৌৰৱ গগৈৰ যোৰহাটত আহি উপস্থিত হৈছিলোঁ আৰু ইয়াতে সাহসী অপক্ষ আৰু বিৰোধী পক্ষ এফালে আছিল। এফালে বিৰোধী পক্ষ গৌৰৱ গগৈ জিন্দাবাদ আৰু এফালে ইয়াতে হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ধ্বনি দিয়া পৰিলক্ষিত হৈছে। গতিকে লক্ষণীয় হ'ব নিৰ্বাচনৰ সময়ত, আচলতে নিৰ্বাচনৰ সময়ত প্ৰকৃততে ভোটাধিকাৰ কাৰ? গৌৰৱ গগৈ মিয়া এজেণ্ট